নমস্কাৰ আসাম টকছৰ এই বিশেষ অনুষ্ঠান কণ্ঠলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আছোঁ ৰঙিয়াত তুলসীবাৰীত আমি আছোঁ আৰু আমি আছোঁ এপলৰ কৰ্মচাৰীসকলৰ তেখেতৰ দুৰ্দশাৰ কথা ৰাইজক জনাবৰ কাৰণে আমি তেখেতসকলৰ ওচৰত আহি উপস্থিত হৈছোঁ। বিগত 5 বছৰে এই যি বৃহত্তৰ বস্ত্ৰ উদ্যোগ এই বন্ধ হৈ আছে আৰু কোৱা হৈছিলে যে বিগত 5 বছৰত এইসকলক বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়া হ'ল তেওঁলোকৰ মিলটো পুনৰ খোলা হ'ব আৰু এক নতুন গতি তেওঁলোকৰ জীৱনলৈ আহিব, কিন্তু তাৰ বিপৰীতে দেখিবলৈ পোৱা গ'ল চৰকাৰখনে মাত্ৰ আশ্বাস আৰু প্ৰতিশ্ৰুতিতে দি সীমাবদ্ধ হৈ থাকিলে। আমি তেখেতসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ। আমি নিজে বহু কথা ক'ব বিচৰা নাই। এই মুহূৰ্তত এই ভুক্তভোগী কৰ্মচাৰীসকলৰ মুখেৰে আমি আপোনালোকক জনাব বিচাৰিছোঁ আচলতে এই চৰকাৰখনৰ দিনত তেওঁলোকৰ জীৱনলৈ কেনেধৰণৰ পৰিৱৰ্তন আহিলে। যি আশা কৰা হৈছিলে যে পূৰ্বৰ যিখন বৰ্তমানৰ বিজেপি চৰকাৰখন আছিলে তেওঁলোকৰ মুখলৈ হাঁহি বিৰিঙাই আনিব, তাৰ পৰিৱৰ্তে কিন্তু এই বস্ত্ৰ উদ্যোগ কিন্তু বন্ধ হৈ পৰিলে। আমি শ্ৰমিক সন্থাৰ তেখেতসকলৰ কৰ্মচাৰী সন্থাৰ বিষয়ববীয়া আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ, মোৰ নাম মনেশ্বৰ কলিতা। মই আসাম পুলিচৰ শ্ৰমিক সন্থাৰ মই উপদেষ্টা। মই ইয়াৰ এজন কৰ্মচাৰীও, প্ৰাক্তন কৰ্মচাৰী। গতিকে মই এইটো কথা ক'ব, যেতিয়া আমাৰ 2016 চনৰ পৰা এই এপল মিলটো বন্ধ হৈ আছে আৰু চৰকাৰৰ প্ৰতিনিধি বা চৰকাৰৰ বিষয়ববীয়াসকলে সময়ে সময়ে আমাক ভুৱা প্ৰতিশ্ৰুতি এই মিলটো ৰিভাইভ কৰিম বুলি এটা পেকেজ ঘোষণা কৰিলে। তাৰপাছত এই পেকেজৰ নামত আমাৰ কৰ্মচাৰীসকলক মাত্ৰ 2 মাহৰ দৰমহা দি তাতে ক্ষান্ত হ'ল। তাৰপাছত তেওঁলোকে কৰিলে কি, চাওক আপোনালোকে এই মিলটো চাওক, এতিয়া ইয়াৰ সা সম্পত্তি মেচিনেৰী গোটেই ধ্বংস হ'ল। আমি সময়ে সময়ে নানান সময়ত তেওঁলোক নিবেদন কৰিছোঁ। আজিলৈকে এই সম্পত্তি তেওঁলোকে কোনো সংৰক্ষণৰ ব্যৱস্থা নকৰিলে। আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতাক আমি কেইবাবাৰো কৈছোঁ, নিউজৰ জৰিয়তে কৈছোঁ, বিভিন্ন মিডিয়াৰ জৰিয়তে কৈছোঁ, আজিলৈ কাণসাৰ নাই। শেহতীয়াভাৱে তেওঁলোকে আমাক কৈছে কি যে এপল কৰ্মচাৰীসকল এপল মিলটো ৰিভাইভ কৰা নহ'ব, সম্ভৱ নহ'ব। এই কৰ্মচাৰীসকলক আমি VRSৰ ব্যৱস্থা কৰা হ'ব। আৰু সেই সময়ত তেওঁলোকে আজি 2-3 মাহ আগত এইটো ঘোষণা কৰি আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতা তথা অসমৰ তেওঁ মন্ত্ৰী এজন তেওঁৰ নিজৰ ফেচবুক পোষ্টত তেওঁ প্ৰচাৰ কৰিছে যে এপল কৰ্মচাৰীবিলাকে কি ক'ব, VRS পাব, এটা ভাল দিন আহিব। আমি বিভিন্ন সময়ত আমি শ্ৰমিক সন্থাই বিভিন্ন সময়ত আমাৰ বিত্তমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাক আমি লগ কৰিলোঁ। তেওঁ কৈছে আমাক ভুৱা প্ৰতিশ্ৰুতি এটা দিলে। তেওঁ কৈছে নিৰ্বাচনৰ আগে আপোনালোকৰ কামটো হৈ যাব। আৰু তেওঁলোকৰ তাৰপাছত আমাৰ এই যি মঙলদৈ সমষ্টিৰ MP দিলীপ শইকীয়াক আমি সেইদিনা গৈ হেঙেৰাবাৰীৰ এই ইলেকশ্যনৰ ডেট ডিক্লেয়াৰ হোৱাৰ আগতে হেঙেৰাবাৰীক আমি শ্ৰমিক প্ৰতিনিধিসকলক লগ কৰিলোঁ। তেওঁ আমাক আশ্বাস দিছে এইটো সৰু কথা, এইটো ইলেকশ্যন কোড অফ কণ্ডাক্টত নপৰে। কিন্তু এতিয়া আমাৰ কৰ্মচাৰী আৰু ৰৈ থকা নাই। এতিয়া আমি ক্ষুব্ধ, কাৰণ সময়ে সময়ে আমি পথ অৱৰোধ, বিভিন্ন চাইকেল ৰেলী এইবিলাক কৰিছোঁ। তেওঁলোকে আমাক বুজনি দিয়ে, এইবিলাক তেওঁলোকৰ প্ৰতিনিধিবিলাক বুজনি দিয়ে, এইবিলাক কৰিব নালাগে, এইবিলাক নকৰিলেও আমি কাম কৰিম। কিন্তু আজিলৈকে কোনো ধৰণৰ কাম আমাক কৰি নিদিলে। এই VRSৰ যিটো কাম তেওঁলোকে নকৰোঁ বুলি নকৰিলে। আমাৰ স্থানীয় বিধায়কে আমাক সদায় ফোনত কয়, সভা সমিতিত প্ৰতিশ্ৰুতি দিয়ে যে এইটো কৰি দিম। 15 কোটি টকা তেওঁলোকে 45% এটা আমাৰ VRS আমাৰ পাব বুলি আমাৰ শ্ৰমিকসকলে ইমান আশা কৰিছিলে। তেওঁ মোৰ আগত কি কৰিলে, সেইটো আচলতে নিদিওঁ বুলি তেওঁ আচলতে হিমন্ত বিশ্ব শৰ্মাক এইখিনি কথা ক'বৰ সাহসেই নহ'ল। যিটো কথা নেকি আমাৰ আগত আজিলৈকে তেওঁলোকে হ'ব বুলি কৈ আমাক টাইম কিল কৰিছে। গতিকে আমি আজি আপোনালোকৰ জৰিয়তে আমি চৰকাৰক যিটো চৰকাৰ এতিয়াতো চৰকাৰ নাই, তথাপি আমি পৰৱৰ্তী চৰকাৰক আমি এটা সকিয়নি দিছোঁ, যদি এপলৰ কাম তেওঁলোকে নকৰে, এপলৰ আন্দোলন তেখেতসকলে দেখা নাই, এপলৰ আন্দোলন তেখেতলোকক আমি দেখুৱাই দিম কেনেকৈ আন্দোলন কৰে, কেনেকৈ কি কৰে, চৰকাৰক আমি কেনেকৈ হিলাব লাগে। আৰু শেহতীয়াভাৱে আমি এতিয়া এই মিটিঙত আমি এপলৰ সাধাৰণ সভাত প্ৰস্তাৱ লৈছোঁ যে আমি কোনো ধৰণৰ ভোটদান তেওঁলোকক আমি কৰা নহয়। আমাৰ ফেমিলিসকলে ভোটদান নকৰে। আমাৰ এপলৰ শুভাকাংক্ষী যিবিলাক পৰিয়াল বা এপলৰ শুভাকাংক্ষী যিবিলাক ৰাইজ, এপলক ভালপোৱা ৰাইজ, সকলোৱে তেওঁলোকক এই ঠগবাজ মানুহবিলাকক আমাৰ প্ৰতিনিধিবিলাক আমি ভোটদান নকৰোঁ, এইটো আমাৰ সিদ্ধান্ত। কিন্তু যোৱাবাৰ দেখিবলৈ পোৱা গ'ল যে শাসনলৈ অহাৰ পূৰ্বে তেওঁলোকে শ্লোগান দিছিলে যে সৰ্বানন্দ সকলোতে আনন্দ, কিন্তু ইয়াত আহি আমি বেলেগ এখন দৃশ্যহে দেখা পাইছোঁ। এইবিলাক ভুৱা কথা। আমি সৰ্বানন্দ সকলোৰে আনন্দ নহয়, সৰ্বানন্দ সকলোৰে নিৰানন্দ। কিয় জানে, আমি এই সৰ্বানন্দ সোণোৱালক অসমৰ মুখ্যমন্ত্ৰী তেখেতক আমি আনুষ্ঠানিকভাৱে কেইবাবাৰো লগ কৰিছোঁ। আমাৰ ইয়াতে আহিছিল তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আহিছিল, তাত আমি লগ কৰিছোঁ। তেওঁ আমাৰ কামটো কৰিম বুলি কৈছে। তেওঁ তাত সৰিয়হ খেতি চাইছে, কিন্তু আমাৰ এপল মিলত আমি ভিজিট কৰাৰ কাৰণে বহুতবাৰ আমি তেওঁলোকক কৈছোঁ যে এপল মিলটো আজিলৈকে এজন গুৰুত্বপূৰ্ণ মন্ত্ৰী আমাৰ এপল মিলটো ভিজিট নকৰিলে। আপোনালোকে আজি চাব লাগিব আমাৰ মিলটো কি অৱস্থা। ইয়াত 1988 চনত এই মিলটো টোটেল এছেটৰ মূল্য আছিল 25 কোটি টকা। এই 25 কোটিৰ 1988 চনত তাৰ দাম, এই টোটেল এছেট মাটি ঘৰ আপনার 25 কোটি টাকা। আজি তার মূল্য কিমান হ'ব পাৰে। গতিকে এই গোটেই চৰকাৰৰ কোনো কাণসাৰ নাই।
কোনো এইবিলাক শ্লোগান এইবিলাক এতিয়া চাওক অসমত আপুনি দেখিছে সপ্তাহত 2 দিনকৈ আহে নৰেন্দ্ৰ মোদী সেইকেইদিন ক'ত গৈছিল আমাৰ যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কোঅপাৰেটিভ মিল এই কোঅপাৰেটিভ মিলটো আজি বন্ধ হৈ আছে আটাইতকৈ নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ কোঅপাৰেটিভ আছে যে কোঅপাৰেটিভ যদি আছে এপল গতিকে এই এপল মিল কোনো ধৰণৰ তেওঁলোকৰ সদিচ্ছা নাই মিল চলৰ সদিচ্ছা নাই তেওঁলোকে এনে কৈ আছে এই জাগিৰোডৰ সেইটো বন্ধ হৈ আছে তাৰপিছত 5 গ্ৰামৰ সেইটো বন্ধ হৈ আছে তেওঁলোকৰ এইবিলাক মিছা কথা এই সৰ্বানন্দ আচলতে আমাৰ আনন্দ নহয় তেওঁ আটাইতকৈ নিৰানন্দ আমাৰ হয় কৰ্মচাৰী সন্থাৰ সভাপতি আছে মই তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ উপৰোক্ত বক্তাই ক'লে যে কেনেধৰণে চৰকাৰখনে আপোনালোকক বিগত 5 বছৰ প্ৰতাৰণা কৰিলে হয় আমি অসম চৰকাৰখন যেতিয়া প্ৰথম আৰম্ভ হ'ল 2016 চনত 2016 চনত আৰম্ভ হ'ল ইতিমধ্যে চৰকাৰ গঠন হ'ল এপল মিল তেখেতৰ সকলো হাততে এপল মিল বন্ধ হোৱা বুলি ক'ব পাৰি কাৰণ কিয় ক'ব পাৰি য'ত নেকি আজি আমি আপোনালোকে জানে গোটেইকেইটা চেনেলতে আমি অৱগত কৰাইছোঁ তেখেতসকলে আমাৰ কৰ্মচাৰীৰ সুখ দুখ গোটেইখিনি তেখেতসকলে বুজি লৈছে আমি সেই মাধ্যমেৰে আমি কেইবালানি চৰকাৰৰ ওচৰত আমি কাৰ্যসূচী লৈছোঁ কাৰ্যসূচী লোৱা স্বত্বেও কিন্তু চৰকাৰখনক কোনো ধৰণৰ গাত মানে লগা নাই এতিয়া আমি এটা সিদ্ধান্ত কৰিছোঁ যে যিহেতু চৰকাৰৰ শেষ ইলেকশ্যন টাইম আমি সমূহ কৰ্মচাৰী এটা সিদ্ধান্ত লৈছোঁ যে আমি ৰঙিয়া সমষ্টিৰ এইটো যে যোনটো দলৰে নহওক আমি কোনো ধৰণৰ চৰকাৰক আমি ভোট দিয়াৰ কাৰণে আমি ইচ্ছা কৰা নাই আৰু মই নহয় অকল আমাৰ এপলৰ সমূহ কৰ্মচাৰী মহিলাসকল আছে আমাৰ কৰ্মচাৰী আছে এহেঁতসকলেও আমি ভোটৰ পৰা আমি এই বঞ্চিত হৈ থাকিম আপোনাৰ স্থানীয় বিধায়কজন মন্ত্ৰীও তেওঁ একেবাৰে গুৰুত্ব নিদিলে নেকি তেখেতৰ ওচৰত গ'লে গোটেইখিনি গুৰুত্ব দিয়ে কৈছে মই অমুকটো ফাইল আগবঢ়াইছোঁ অমুকটো ফাইল অমুকত গৈছে কিন্তু গোটেইখিনি কথা ঠিকে থাকে লাষ্টত এনেকুৱা ফটোকাৰ ফেন চাওক আজি অলপতে তেখেতে নিজে কৈছে যে আমাৰ এপলৰ এই ফাইলটো ফাইনেন্সত গৈছে আপোনালোক চিন্তা কৰিব নালাগে আমাৰ ৰঙিয়া সমষ্টিৰ য'তেই যায় যিকোনো অনুষ্ঠানতে যায় তেখেতে এই ভাষণটো দিয়ে কিন্তু আজি বাস্তৱত দেখিলে আপোনালোকে দেখিছে মই নহয় অকল সমূহ ৰাইজে দেখা পাইছে কি হ'ল এতিয়া এপলৰ কি হ'ল এতিয়া বন্ধ কৰি দিয়াৰ মূল কাৰণটো কি আছিল তেওঁলোকে কি যুক্তি প্ৰদৰ্শন কৰিছিল সেই মুহূৰ্তত সেইটো বন্ধ কৰি দিয়া সেইটো আমি নাজানো এইটো কি হেতালি খেলাইছে চৰকাৰৰ কি হেতালি আমি এইটো নাজানো আৰু তেখেতসকলে যি বিজেপি চৰকাৰখন অকল এপল মিলেই নহয় অকল এপল মিলেই বন্ধ নহয় ইয়াতে কেইবাটাও উদ্যোগ বন্ধ কৰিছে তেখেতসকলে আৰু কি কৰিব খুজিছে আমি নাজানো পুনৰ আপোনাৰ ওচৰলৈ আহিম সম্পাদক আছে সম্পাদকৰ ওচৰলৈ মই যাব বিচাৰিছোঁ দেখিবলৈ পোৱা গ'ল কেইবাজন বক্তাই ইতিমধ্যে কৈছে যে আপোনালোকে কেনেধৰণে প্ৰতাৰিত কৰিলে গতিকে আগন্তুক সময়ত আপোনালোকে কিদৰে আগবাঢ়িম বুলি ভাবিছে আৰু আপোনালোকৰ যিখন কৰ্মচাৰী বা শ্ৰমিকসকল আছিলে তেওঁলোকৰ পৰিয়ালৰ আজি কি অৱস্থা পৰিয়ালবিলাক সঁচাকৈ আমাৰ যিখিনি কৰ্মচাৰী আছে সঁচাকৈ দুখ লগা অৱস্থা কিছু সংখ্যক কৰ্মচাৰী আমাৰ মাজৰ পৰা এই 5টা বছৰত ঢুকাল প্ৰায় 20জনকৈ কৰ্মচাৰী ইয়াৰ পৰা ঢুকাল আমাৰ মাজৰ পৰা ওলাই গ'ল আৰু বহুকেইজন কৰ্মচাৰীয়ে অলৰেডি মানে মৃত্যুমুখত পৰি আছে মৃত্যুৰ লগত যুঁজি আছে আৰু কেইবাজনেও আত্মঘাতী হ'ল আৰু অলপতে একজনে আহি আমাৰ ইয়াত ছুইচাইড কৰাৰ এটা পৰিকল্পনা কৰিছিল যিহেতু তেওঁৰ পৰিয়ালত ভৰণ পোষণ দিয়াৰ ক্ষেত্ৰত অতিকৈ মানে দুখ লগা অৱস্থা সেয়েহে তেওঁ পেটৰ তাৰণাত ইয়াতে আহি প্ৰয়োজন খাই মৃত্যুৰ আঁকোৱালি লোৱাৰ এটা প্ৰচেষ্টা চলাইছিল যদিও তেওঁৰ ভাগ্য ভাল আমি দেখা পাই তেওঁক উদ্ধাৰ কৰিছোঁ আৰু তেখেতৰ এতিয়াও মানে সুস্থ পৰিৱেশ আহি পৰা নাই আৰু এই বিষয়ত আমি চৰকাৰকো অৱগত কৰিছিলোঁ কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তেখেতক ব্যক্তিগতভাৱে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই আৰু সেয়ে আমি প্ৰতাৰিত যিহেতু হৈছোঁ আমিও কাৰোবাক প্ৰতাৰণা কৰিব লাগিব আমি সিদ্ধান্ত লৈছোঁ যে এই আগন্তুক যি বিধানসভা ইলেকশ্যন আহি আছে অহা 1 এপ্ৰিলত হ'ব তাত আমি ভোটদানৰ পৰা বিৰত থাকিম বুলি সৰ্বসন্মতভাৱে আমি সিদ্ধান্তত উপনীত হৈছোঁ হয় কিন্তু এইখিনিতে এটা প্ৰশ্ন হয় যে আপোনালোকে আপোনালোকক প্ৰতিশ্ৰুতি দিয়া হৈছিলে উপৰোক্ত বক্তাইও কৈছিল যে মুখ্যমন্ত্ৰী পৰ্যন্ত আপোনালোকে জনাইছিলে তাৰপিছত পুনৰবাৰ তেওঁলোকে আপোনালোকক আমন্ত্ৰণ নজনালে নেকি মুখ্যমন্ত্ৰীক আমি যোৱা 17 চনৰ 30 জানুৱাৰী তাৰিখত আমি মুখ্যমন্ত্ৰীক নিজ বাসভৱনতে লগ কৰিছিলোঁ আৰু তেখেতে তাত কৈছিল যে এপলটো বচোৱা হ'ব মানে জীৱিত কৰা হ'ব
তাৰ কাৰণে যিখিনি প্ৰয়োজনীয় সা সামগ্ৰী মানে হেৰি আছে প্ৰয়োজনীয় নথিপত্ৰ এইবিলাক আমাক প্ৰস্তুত কৰিব দিছিল আৰু সেইমতে আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত যোগাৰ কৰি মিলটো ৰিভাইভ কৰাৰ ক্ষেত্ৰত যোৱা 7 মাৰ্চ 2018 ইংৰাজী তাৰিখে 10,11,00,000 টকা তেখেতসকলে মঞ্জুৰো দিছিল কিন্তু সেই উক্ত মঞ্জুৰি টকাৰ মাত্ৰ 4,26,00,000 টকা দিছিল তাৰে আমাক মাত্ৰ কৰ্মচাৰী আমি 2 মাহৰ দৰমহা পাইছিলোঁ বাকীখিনি চৰকাৰী বকেয়া পৰিশোধৰ নামতে তেখেতসকলে ডিডাকশ্যন কৰি লৈ গ'ল আৰু অৱশেষত মিলটো চলোৱাৰ উপায়ন্তৰ হৈ তেখেতসকলে মিলটো বন্ধ কৰাৰ এটা প্ৰক্ৰিয়া চলালে আৰু আমাৰ বৰ্ড অফ ডাইৰেক্টৰৰ জৰিয়তে এই বন্ধ প্ৰক্ৰিয়া বন্ধ কৰাৰ এটা সিদ্ধান্ত লৈ তেখেতসকলে ভিআৰএছত যোৱাৰ কাৰণে আমাক মানে বাধ্য কৰালে আৰু সেই মৰ্মে আমি ভিআৰএছ দিলেও আমাৰ আপত্তি নাই বুলি যেতিয়া ক'লোঁ তেতিয়া আমাক 15 কোটি টকা তেখেতসকলে মঞ্জুৰ দিলে কিন্তু মঞ্জুৰহে দিলে কামটো আজিৰ তাৰিখলৈ হৈ নুঠিল এই ক্ষেত্ৰত আমাৰ স্থানীয় বিধায়কৰ হামাহি বুলি থকা বুলি মোৰ অনুভৱ হৈছে কাৰণ তেখেতে হয়তো ওপৰ মহলৰ লগত কোনো যোগাযোগ কৰা নাই নিজে যি কৰি আছে সেইখিনিয়ে আৰু আমিও এই ফাইলৰ পিছে পিছে দৌৰি থকাৰ এটা ৰাস্তা আমাক যেন দিছপুৰত খুলি দিয়াৰ ব্যৱস্থা কৰিছে সেইটো আমাৰ অনুভৱ হৈছে মই পুনৰ উপদেষ্টাৰ ওচৰলৈ যাম এই বিজেপি চৰকাৰখনে আচলতে আপোনালোকক আক্ৰোশমূলক স্থিতি গ্ৰহণ কৰিলে আপোনালোকৰ বিৰুদ্ধে একেবাৰে আক্ৰোশমূলক কৰিছে কাৰণ শ্ৰমিকৰ কি শ্ৰমিকৰ যন্ত্ৰণা তেওঁলোকে আচলতে অনুধাৱন একেবাৰে নাই আৰু এই যে কোটি টকা আমাৰ যে ছেক্ৰেটাৰী গৈছে এইবিলাক আচলতে তেওঁলোকৰ কাগজৰ পাতত আছে আমি 1 টকাও মানে 2 মাহৰ দৰমহা এটা দিছে 2 মাহৰ দৰমহাত বৰ বেছি 30 লাখ মান টকা আমাৰ বা 50 লাখ মান টকা দিছে বাকী 1 টকা আমি স্পটত পোৱা নাই এইবিলাকত তেওঁলোকৰ মানে আচলতে ভুৱা আৰু এইবিলাকৰ কথা তাত এইটো অসম চৰকাৰৰ কাৰণে এইটো মিল ৰিভাইভ কৰাটো সৰু কথা কাৰণ কাছৰ মিলটো 2 মাহত কৰি পেলাইছে কাছৰ যিটো আপোনাৰ শিলঘাটৰ মৰাপাট কল 2 মাহ আগত তেওঁলোকে ৰিভাইভ কৰিছে শিলঘাটৰ মৰাপাট সেইটো কিন্তু কোঅপাৰেটিভ মিল এপল মিলটোতকৈ সেইটো মিল বহুত কম পইচাৰে কৰিব পাৰে এপল মিলটো ইমান পইচা নালাগেই কিন্তু এপল মিল তেওঁলোকে নকৰোঁ বুলি এডামেণ্ট তেওঁলোকে নকৰোঁ বুলি কৰা নাই আৰু ইয়াতে আমাৰ স্থানীয় বিধায়কৰ ভূমিকা একেবাৰে নিৰ্লিপ্ত ভূমিকা তেওঁ এপলৰ আমাৰ মানুহবিলাককে ক'ৰবাত কৈ আছে একো কাম কৰা নাই আৰু এপলৰ আমাৰ আচলতে কি যে এপল মিলটো যে আচলতে আমি যে এটা এপল মিলটো আগন্তুক নিৰ্বাচনত ফেক্টৰ এই বস্তুটো আমি দেখুৱাম একেবাৰে দেখুৱাম এইটো আমি অলৰেডি সিদ্ধান্ত লৈছোঁ আমি একদম বিবেচনা হিচাপে আমি ভোট দিম কোনোবাই যদি দিয়েও আমি এনেকুৱা চৰকাৰী পক্ষৰ ক্ষেত্ৰত আমি চাই চিতি ভোট মানে প্ৰদান কৰিম এইখিনি আমাৰ কথা যোৱা 5 বছৰত ইয়াৰ স্থানীয় বিধায়কজন এই চৌহদলৈ কেইবাৰ আহিলে এই চৌহদলৈ আহিছে এই এবাৰ এই ৰিলিফ দিব আহিছে আৰু কেইবাৰ আহিছে অৱশ্যে মই চোৱা নাই 2-3বাৰ হয়তো আহিছে কিন্তু আহিলে কি হ'ব আহিতো তেনেকুৱাকৈ আহি লাভ নাই তেওঁতো ইয়াৰ কাম কৰিম বুলি একো অহা নাই নহয় ইয়াতে কি কাম কৰিছে এতিয়া তেওঁ এই মিলটোৰ যদি কিছুমান এটা ভিআৰএছ এটাও মানে হেৰি কৰি ভিআৰএছ আজি আমি সন্মত দিছোঁ যে ইমান দিনে চলি থকা মিলে আমি ভিআৰএছ মানে ল'ম তাতে আকৌ ভিআৰএছ আমাৰ প্ৰায় 34 কোটি টকা লাগে কিন্তু আমাক আবণ্টন দিয়া বুলি শুনিছে আমাক কিমান 15 কোটি টকা আচ্ছা 15 কোটি টকাৰ ভিতৰত আমি 45% ভিআৰএছ আমি পালোঁ হয় সেইটোতো আমি সন্মত কৰিছোঁ কিন্তু তেওঁলোকে এইটো আমাৰ টাইম কিল কৰিছে বুজিছেনে এইটো আমাৰ সময় অপচয় এইটো আমাৰ এটা টোপ নিৰ্বাচনৰ টোপ ভিআৰএছটো তাত বাদে আৰু বেলেগ একো নাই আমি বুজিবৰ বাকী নাই গতিকে আমি নিৰ্বাচনৰ টোপ আমি গ্ৰহণ নকৰোঁ গতিকে আমাৰ এইখিনিয়ে কথা কিন্তু এবাৰ দেখিবলৈ পোৱা গৈছিল যে ইয়াৰ স্থানীয় বিধায়ক ভৱেশ কলিতা ইয়াত আহি কেক কাটিছিলে সেই দৃশ্য আমি দেখা পাইছোঁ কেক কাটিছিলে কেক কাটা মানে কি ইয়াতে ফাকু খেলিছিলে ঠিক আছে আমাৰ কথাটো স্থানীয় বিধায়ক তেতিয়াতো মন্ত্ৰী নাছিলে তেতিয়াতো বিধায়ক আছিলে এক কেবিনেট যোগে আমাক কৈছিল যে এটা কেবিনেট সভা যোগে কিমান 10 কোটি চামথিং কিবা পইচা আমাক আমাৰ নামত হোৱা বুলি কৈছে সেইটো কথাই মই কৈছোঁ আমাৰ নামত পইচাটো ঘোষণাই কৰিছে সেইটো ঘোষণা হৈ আছে আমি ইয়াৰে তাৰমানে তাৰ পৰা অহা পইচা আমি মাত্ৰ 2 মাহৰ দৰমহা পাইছোঁ সেইটো পইচা ক'ৰ পৰা আহিছে সেইটো আমি নাজানো আমাৰ কৰ্মচাৰীয়ে মাত্ৰ 2 মাহৰ পইচা পাইছে আপুনি বাকী কৰ্মচাৰীক সোধক সেই ঘোষণাৰ পইচা আমি কোনো ধৰণৰ আমাৰ মেনেজমেণ্টৰ আমি পইচা আমি পোৱা নাই এইখিনি ক্লিয়াৰ কাট একদম কথা গতিকে আমাৰ একদম শেহতীয়া আমাৰ এইটো স্থিতি আমি সকলোৰ ওচৰত গৈছোঁ চাব দেই আমি মুখ্যমন্ত্ৰীৰ ওচৰত গৈছোঁ আমি সেই এমপিৰ ওচৰত গৈছোঁ আমাৰ এই দিলীপ শইকীয়াৰ ওচৰত গৈছোঁ আমি অসমৰ একেবাৰে প্ৰতিপত্তিশালী বোলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত গৈছোঁ হিমন্ত বিশ্ব শৰ্মা আমাৰ এইফালে পিঠি দিছে একো কাম কৰা নাই কিন্তু তেওঁৰ ইনিচিয়েটিভত তেওঁৰ বিত্ত বিভাগৰ ইনিচিয়েটিভত শিলঘাট মৰাপাট কলটো তেওঁ তাত মানে ৰিভাইভ কৰিলে আমাৰ আপত্তি নাই মৰাপাট কল নহয় গোটেই ৰিভাইভ কৰক আমাৰটোতো কৰিব লাগিছিল আমাৰটোতো কৰিম বুলি আমাক কিয় ৰঙিয়াত আমাক সভা আকাৰে আমাক কিয় প্ৰতিশ্ৰুতি দিছিলে একো নাই অৰ্থাৎ আপোনালোকৰ প্ৰতিক্ষণতে আপোনালোকক ভুৱা প্ৰতিশ্ৰুতি দিয়া হয় মই পুনৰ কথা পাতিম কিন্তু এইখিনিতে লৈ লৈছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আসাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ
বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আছাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজত। আমি কৈ আছিলোঁ যে এপলৰ কৰ্মচাৰীসকলৰ কেনে অৱস্থা, তেওঁলোকক চৰকাৰে বাৰে বাৰে ভুৱা প্ৰতিশ্ৰুতি দিলে আৰু আজি তেওঁলোকে কি সিদ্ধান্ত ল'বলৈ গৈ আছে বা তেখেতসকলে আজি কি আহ্বান জনাব। মই আন ব্যক্তিসকল আছে তেখেতসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ। হয়, মই এপলৰ এজন কৰ্মচাৰী হিচাপে, শ্ৰমিক হিচাপে মই অকল এপলতে কাম কৰা নহয়, ইয়াৰ আগতেও 5 গ্ৰাম কাগজ কল যে আছে তাতে কেইমাহমান কাম কৰিছিলোঁ। তাৰপিছত জাগিৰোডৰ যিটো কাগজ কল আছে তাতে কেইমাহমান কাম কৰিছিলোঁ আৰু ইয়াতে প্ৰায় 13-14 বছৰমান কাম কৰিলোঁ। মানে এই সময়ছোৱাত মোৰ এটা শ্ৰমিক হিচাপে মোৰ এটা অভিজ্ঞতা যে বৰ্তমান অসম ৰাজ্যৰ যিসকল ৰাজাৰ নামত ইয়াতে ইলেকশ্যন খেলিবলৈ আহে, যিসকল ৰজা হ'বলৈ আহে, এই প্ৰতিনিধিসকলৰ তলত জীয়াই থাকিবলৈ আমাৰ আচলতে ইচ্ছা নাই। একেবাৰে মই নিজৰ অনুভৱটো কৈছোঁ যে জীয়াই থাকিবলৈ আমাৰ ইচ্ছা নাই। এইসকলে এডাল গছৰ যেনেকৈ ৰঘুমলা হয়, এই ৰঘুমলাডালে এদিন বৃহত্তৰ ৰঘুমলা হৈ যেনেকৈ গছডালক মৃত্যুবৰণ কৰে, আমাকো এই সাধাৰণ খাটি খোৱা শ্ৰমিকসকলক তেওঁলোকে মাৰিবলৈ বিচাৰিছে। আমাৰ নামত প্ৰতাৰণা কৰিছে, আমাক বাৰে বাৰে আমাৰ পৰা তেজ শোষণ কৰি তেওঁলোকে জীয়াই থকাৰ এটা মহ দাহৰ নিচিনা তেওঁলোকে উৎপত্তি আৰম্ভণি কৰিছে। তেওঁলোকৰ ল'ৰা ছোৱালী ভাল স্কুলত পঢ়াইছে, আমাৰ ল'ৰা ছোৱালী খাব নাপাই মৰিব ধৰিছে। গতিকে তেওঁলোকৰ চেতনা নাই, তেওঁলোকে নুবুজে। আমি চাওক, ভুৱনেশ্বৰ কলিতা যেতিয়া ইয়াতে বিধায়ক হৈছিল, তাৰ আগত যিসকল বিধায়ক, তাৰপিছত হ'ল আপোনাৰ ঘনেশ্যাম কলিতা, তাৰপিছত হ'ল এনেকৈ বাগৰি বাগৰি আহিল। এইবাৰ আমাৰ হেৰি পৰিল ভৱেশ কলিতা। এই ভৱেশ কলিতাৰ ক্ষেত্ৰত আমি বাকীবিলাকে ভুৱনেশ্বৰ কলিতাৰ চিধাকৈ কৈছে, ইয়াৰ মই চোলাও চিলোৱা নাই, ইয়াৰ মই বুটামো নামাৰোঁ। তেতিয়া আমি বুজি পালোঁ যে তেওঁ আমাৰ কোনো কাম কৰি নিদিয়ে। তাৰপিছত ঘনেশ্যাম কলিতাই আমাৰ ফালে পিছ দিলে। তাৰপিছত অনন্ত ডেকা আহিল, অনন্ত ডেকায়ো একো কৰিব নোৱাৰিলে। এতিয়া কথা হ'ল আহি এইবাৰ তেখেতৰ ভৱেশ কলিতাৰ পাল পৰিছে। আটাইতকৈ মিথ্যাবাদী, আটাইতকৈ প্ৰতাৰক, আটাইতকৈ একেবাৰে মিছা কথা কোৱা মানুহজন যদি আছে সেইজন হ'ল ভৱেশ কলিতা। আমাক বাৰে বাৰে হ'ব বুলি কয়, ওচৰে পাজৰে মিটিং কৰিলে, এতিয়াও মিটিং কৰিলে আপুনি শুনিব, আপুনি গম পাব। ভৱেশ কলিতাই কয় এইটোৰ হেৰিত পইচাটো মানে হোৱাৰ কাৰণে কাগজ ফাইল হেৰিত পৰিছে নহয় এতিয়া, গতিকে এইটো হৈ যাব, এই আমাৰ ইয়াৰ পিছত ইলেকশ্যনৰ পিছত এইটো পইচা পাই যাব, এইটো ফাইল কেতিয়াও নষ্ট নহয়, এনেকৈ কয়। কিন্তু বাহিৰত যেতিয়া মিটিং কৰে আমি গম পাইছোঁ, বাহিৰৰ মিটিং পাতিলে তেওঁ কি কয় জানে, এপলটো মোৰ ফেক্টৰ নহয়, এপল কোনো ফেক্টৰ নহয়, মই এপলৰ মানুহ ভোট নিদিলেও মই জয় হ'ব পাৰিম, এনেকৈ কয়। গতিকে তেওঁৰ যিটো দুমুখীয়া নীতি, দুমুখীয়া যিটো চৰিত্ৰ, এইটো আমি ঘৃণা কৰিছোঁ। তেওঁক আচলতে ঘৃণনীয় নেতা হিচাপে, ৰঙিয়াৰ বুকত ঘৃণনীয় একেবাৰে মানে প্ৰতাৰক নেতা হিচাপে ভৱেশ কলিতা উৎপত্তি হৈছে। গতিকে সেনেহেন ভৱেশ কলিতা, তেনেহেন ভৱেশ কলিতাৰ নিচিনা নেতাবিলাকক আমি এই সাধাৰণ শ্ৰমিকবিলাকে চিনি লোৱা উচিত হৈছে। তেওঁলোকৰ নিচিনা নেতাবিলাকৰ তলত আমি আচলতে শ্ৰমিকবিলাকে পতিয়ন যোৱাটো আৰু তেওঁলোকৰ কথাত আমি পতিয়ন যোৱাটো আৰু তেওঁলোকৰ কথা শুনি আমি ধৈৰ্য ধৰি থকাটো আচলতে আমাৰ স্থিৰতাহীন হৈছে। আমি আচলতে ছুইচাইড কৰিম নে ক'ৰবাত পৰি মৰিম, না কি গাড়ীৰ আগতে পৰিম, না কি কৰিম, এনেকুৱা এটা আৱেগ সৃষ্টি হৈছে। কাৰণ কিয় জানে, ইফালে আমি মিটিং কৰিব আহিছোঁ, আন্দোলন কৰিছোঁ, বাটত পুলিচেই কোবাই, আনফালে ঘৰত গ'লে কয় বজাৰ লাগে। এতিয়া আমি বজাৰে কৰিম না আন্দোলনে কৰিম, না আমি জীয়াই থকাৰ সংগ্ৰাম কৰিম, না কি কৰিম, আমাৰ অৱস্থা একেবাৰে হীন হৈছে। আচলতে আমাক বুজিবলৈ এই বেগম নেতাসকলৰ আমাক লৈ হেতালি খেলিছে, আমাক লৈ কেৱল ৰঘুমলাৰ নিচিনা আমাৰ পৰা কেনেকৈ তেজ শোষণ কৰিব পাৰে, আমাৰ পৰা কেনেকৈ তেওঁলোকে আমাক সুখী খাব পাৰে, সেইটোহে চেষ্টা কৰিছে। তেওঁলোকৰ আমাক দিয়াৰ কোনো নাই। লজ্জা লগা কথা, ভৱেশ কলিতাই যেতিয়া এই লকডাউনত যেতিয়া ইয়াতে আমাক অকণমান অলপ চাউল আৰু কিবা দিছিল, দালি খাই সুধা বুলিব নাপায়, আমি খাইছোঁ পাইছোঁ। কিন্তু তেখেতৰ শেষত যায় কেইজনমান মানুহক নুকুলা হ'ল। এজন বিধায়কৰ পুঁজিৰ পৰা আনা এই সাধাৰণ অলপমান বস্তু কেইজনমানক নুকুলা হ'ল, আমাৰ মাজত এখন কাজিয়া সৃষ্টি কৰিলে। তাৰমানে কি, ভৱেশ কলিতাই সেই ৰিলিফখিনি আনি আমাৰ মাজত কাজিয়া সৃষ্টি কৰিছে। ইয়াতে কেইজনমানে নাপালে আমাক বেয়া পাইছে, আমাৰ যিসকল লিডাৰ আমাৰ ইয়াতে যিসকলে প্ৰতিনিধিত্ব কৰিছে এই শ্ৰমিকৰ মাজত আমাৰ কাজিয়া লাগিছে। ভৱেশ কলিতাই পৰিপূৰক কৰি আমাক ৰিলিফখিনি নিদিলে। আচলতে আপোনালোকৰ মাজত ডিভাইড এণ্ড ৰুল কৰিব বিচাৰিছিল। হয়, তেওঁলোকে আমাৰ মাজত এটা ডিভাইড কৰিব বিচাৰিছে। আমাৰ মাজত মাজে কেইজনমানক মাতি নি বেলেগকৈ কথা পাতে আৰু কাৰোবাৰ আগত বেলেগকৈ কয়। এতিয়া আমাৰ শ্ৰমিকবিলাক বন্ধুবিলাক আমাৰ বাহিৰতো আছে, আমাৰ এই ৰঙিয়াতকৈও বাহিৰত বেলেগ শ্ৰমিক আছে। তেওঁলোকে শুনা কথাবিলাক আমাৰ আগত ফোন কৰি কয় যে বন্ধু, আচলতে ভৱেশ কলিতাই যিটো কথা কৈছে ৰঙিয়াত এটা বেলেগ কথা কয়, আমাৰ ইয়াত এটা বেলেগ কথা কয়। কাৰণ কিয় জানে, ৰঙিয়াত কৈছে যিহেতু ফাইলটো গৈছে বিত্তীয় বিভাগক গৈছে, বিত্তীয় বিভাগে এতিয়া খালাচ কৰি দিব, এইটো খালাচ হ'লে আপোনালোকে পইচাটো পাব। কিন্তু আমি গম পোৱা মতে কেবিনেটত যদি ডিচিশ্যন নহয়,
তেতিয়াহ'লে এইটো ফাইলৰ পৰা কোনো পইচা এপলৰ একাউণ্টছত নোসোমায়। কিন্তু কেবিনেটত যদি ডিচিশ্যন হৈ থাকিলহেঁতেন তেতিয়াহ'লে আমাৰ পৰৱৰ্তী কালত হ'লেও এইটো ওলালই। কিন্তু এতিয়া বুজি পালোঁ কেবিনেটত যিহেতুকে ডিচিশ্যন হোৱা নাই, কোনো চহী স্বাক্ষৰ হোৱা নাই, এই ফাইলটো পুনৰ আকৌ নতুন ব্যৱস্থা হ'ব। আকৌ নতুন এনেকৈ ৰাস্তাত আমি আটা বাঢ়িব লাগিব, চিঞৰিব লাগিব। চাওক, আমাৰ দুখৰ কথা, আমি এটা আবেদন জনাইছিলোঁ যে মিলটোৰ ইতিমধ্যে বহুত বস্তু চুৰি হ'ল, বহুত বস্তু নাইকিয়া হৈছে। আমি স্থানীয় আমাৰ প্ৰশাসন বিভাগক আমি কৈছিলোঁ যে মিলটোত এটা ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে, ইয়াৰ মেচিন পাতি ৰখাৰ কাৰণে আপোনালোকে কিবা ছিকিউৰিটিৰ ব্যৱস্থা কৰক। তেখেতে কথা দি গৈছিল অহা সপ্তাহৰ কিমান তাৰিখৰ ভিতৰত এটা ছিকিউৰিটি আহিব আৰু আপোনালোকে এই মিলটো ৰক্ষণাবেক্ষণ কৰিব। আমি কিয় VRSৰ কাৰণে মিলটো ৰিভাইভ নকৰি আমি VRSৰ কিয় সিদ্ধান্ত ল'ব লগা হ'লো? তেওঁলোকে যেতিয়া প্ৰশাসনে কৈছে ইয়াতে ছিকিউৰিটি দিব, কিন্তু দুৰ্ভাগ্যৰ বিষয় সেই ছিকিউৰিটি দিব বুলি যি ক'লে আমাৰ কেইজন আমাৰ যিখিনি ছিকিউৰিটি আছিল, ছিকিউৰিটিখিনি খাব নাপায়, তেখেতসকল গুচি যাব, স্বাভাৱিক গুচি গৈছে। কিন্তু তেওঁলোকে প্ৰশাসনে এই মিলটো ৰক্ষণাবেক্ষণ দিয়াৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই, যাৰ কাৰণে এতিয়া মেচিন পাতি বহুত বস্তু ইয়াৰ পৰা হল্লুকি হৈছে। হ'বই, আচলতে আমি এনেকৈ ভাবিব পাৰোঁ নেকি যে প্ৰশাসনে আচলতে ইয়াৰ সম্পত্তি বা হৰলুকি হোৱাৰ ক্ষেত্ৰত সহায় কৰিছে? নিশ্চয় নিশ্চয়, কাৰণ তেওঁলোকে যদি অসমৰ সম্পদ যদি ৰক্ষা নকৰে, অসমৰ এওঁলোকেতো মানে বিজেপি চৰকাৰেতো একেবাৰে ৰণদংক বজাই আছে যে জাতি মাটি ভেটি অসমীয়াৰ স্বাৰ্থত তেওঁলোকে কাম কৰিব। কিন্তু কি এই সম্পদটো অসমৰ নহয় নেকি? এইটো অসমৰ বাহিৰত নেকি কিবা? এই এপল মিলটো, এই যে বস্ত্ৰ উদ্যোগটো আছিল, এই বস্ত্ৰ উদ্যোগটো, সূতাৰ উদ্যোগটো কি এপল মিলটো অসমৰ ভিতৰত নপৰে নেকি? এই অসমৰ ভিতৰত পৰা মিলটো তেওঁলোকে ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কি কৰিছে? তেওঁলোকে কোনটো উদ্যোগক বচাইছে? মাত্ৰ শিলঘাটৰ উদ্যোগটোক অলপ টকা লাগে কাৰণে দিছে। সেইটো বাদ দিয়ক, এই আমাৰ BTADৰ এই আগ্ৰামা মহিলাৰী, তেখেতক আমি কৈছিলোঁ আমাক আপোনাৰ হেৰিৰ পৰা 3 কোটি টকা দিয়ক। আমি হাতযোৰ কৰিছিলোঁ 3 কোটি টকা দিয়ক, আমি মিলটো ৰিভাইভ কৰিম। আমি নাজানো যে 3 কোটি হ'ব বুলি কৈছে মেনেজমেণ্টে, আমি মানিছোঁ 3 কোটি টকাৰ কাৰণে তেখেতক এই হেৰিত এখন বালাগত মিটিং পাতিছিল, তাতে কৈছিলোঁ 3 কোটি টকা দিয়ক। তেখেতে আমাক হাত দাঙিব দিলে, আমি হাত দাঙিলোঁ। তেখেতে কৈছে 3 কোটি নহয় 5 কোটি দিম, 5 কোটি দিম। সেই বিয়াগুম নেতাই আমাৰ ফালে আৰু ফিৰি নাচালে, নিৰ্লজ্জা। তেওঁক বাটত ধৰি কৈছোঁ, সিদিনা আন্দোলন কৰি থাকোঁতে তেওঁ আহিছিল, তেওঁ বাটত ধৰি কৈছোঁ আপোনাৰ নিচিনা নিৰ্লজ্জা এজন ব্যক্তি আমাৰ ওচৰত আহিব নালাগে, আপোনাক ঘৃণা লাগে, আপুনি ইয়াৰ পৰা পিছুৱাই যাওক। তেওঁক পিছুৱাই দিছোঁ, আমি ফিৰাই দিছোঁ, এইফালে যে যাব দিয়া নাই তেওঁক। আমাৰ লজ্জা লাগিছে। আমি সেই 25 তাৰিখ নেকি কিবা আছিল, এই ৰঙিয়াত মিটিং হওঁতে এই হিমন্ত বিশ্ব শৰ্মাক ভৰিত ধৰি কান্দি কান্দি কৈছোঁ আমাক বচাক, আমি মৰিব ওলাইছোঁ, আমাক বচাক। আমাৰ বন্ধু এজনে কান্দি কান্দি কৈছে, ভৰিত ধৰি কৈছে। কাটি হৈ পৰিলে বঙালও নাকাটে। প্ৰতিশ্ৰুতি দি যিয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰে সেইজন বাপেকৰ ধাৰ আৰু প্ৰতিশ্ৰুতি দিয়া ধাৰ একে সমান বুলি কৈছে। তাৰমানে তেওঁলোকে বাপেকৰ ধাৰ মাৰিব পৰা নাই, আমাক প্ৰতিশ্ৰুতি দিছিল, প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই। যেনেকৈ মানে নৰকাসুৰে যেনেকৈ মাতৃৰ কুণ্ডল হৰণ কৰাৰ কাৰণে যেনেকৈ পিছত কৃষ্ণৰ হাতত মৰিব লগা হ'ল, বামনৰূপী ভগৱানৰ হাতত মৰিব লগা হ'ল, ঠিক তেনেকৈ এই সাধাৰণ শ্ৰমিকৰ হাতত ভৱেশ কলিতা পৰাজয় হ'ব লাগিব, সেইটো আমি দেখুৱাই দিম। ভৱেশ কলিতা যে পৰাজয় হ'ব লাগিব সেইটো আমি দেখুৱাই দিম। তেওঁ যে আমাক প্ৰতাৰণা কৰিছে, তেওঁ যে আমাক দুৰ্ভিক্ষ সজাইছে, তেওঁ যে আমাক খাব নোপোৱা বুলি আমাৰ কথাত যে ভেঙুচালি কৰিছে, তেওঁক আমি দেখুৱাই দিম। আমি সকলো ৰাইজে লগ লাগিছোঁ, এতিয়া কৈছোঁ যে ভৱেশ কলিতা গোবেক, ভৱেশ কলিতা ৰঙিয়াৰ বুকত একেবাৰে মিথ্যাচাৰ আৰু দুৰাচাৰ, আৰু তেওঁৰ কথাৰ কোনো মূল্য নাই। গতিকে সেই ভৱেশ কলিতাক আমাক ৰঙিয়াৰ বুকত আৰু নালাগে, গতিকে তেওঁক আমি যাবলৈ বিদায় দিম। আমি এইখিনি সিদ্ধান্ত লৈছোঁ, সেই সিদ্ধান্ত এইখিনি আমাৰ। গতিকে তেওঁতো আপোনাক আপুনি অলপ আগতে কৈছে, তেওঁ কৈছে যে এপল' মিলৰ কৰ্মচাৰী কোনো কাৰণতে ফেক্টৰ নহয়। সেইকাৰণে ফেক্টৰ হয়নে নহয়, ফেক্টৰ হয়নে নহয় সেইটো এতিয়া আমি যিমানজন কৰ্মচাৰী আছে প্ৰতিজনৰ প্ৰতি ঘৰত ধৰক, প্ৰতি ঘৰত কমেও 4টা ভোট আছে, একেবাৰে নিম্নতম হ'লেও 4টা ভোট আছে, বহুতৰ বেছি আছে, কিন্তু খুব কম হ'লেও 4টা ভোট। 400 মানুহৰ আমি যদি একেলগে যদি এজনক ভোট দিওঁ, 400 মানুহে যদি এই 400-4টাকৈ হ'লেও 1600 মানুহ যদি আমি ভোট দিওঁ, আৰু আমিতো কাৰোবাক বন্ধ কৰিব পাৰিম? আমাৰ যে এইবিলাক আৱেগ হৈছে, আমাৰ যে অৱস্থা, কোনোবাইতো শুনিব, নিউট্ৰেল মানুহ আছে, সেই মানুহবিলাকে শুনিব। যিবিলাক মানুহৰ বিবেক আছে, বিবেচনা আছে, তেওঁলোকে এই কথাটো বুজিব যে ৰঙিয়াৰ বুকত ভৱেশ কলিতাই কি কৰিছে আৰু কি কৰিব ওলাইছে। তেওঁ যে মিথ্যাচাৰ, তেওঁ যে এজন প্ৰতাৰক। গতিকে আমি গুহাৰি চপাইছোঁ, ইতিমধ্যে আমি গুহাৰি চপাইছোঁ, ঘৰে ঘৰে গুহাৰি দিম যে ভৱেশ কলিতাক যে ভোট দিব নালাগে, বিবেচনা কৰি ভোট দিব লাগে। এপলৰ ক্ষেত্ৰতে নহয়, এটা তেখেত আছিল কি এই কৃষকৰ কি পানী যোগানৰ
জলসিঞ্চন মন্ত্ৰী লজ্জা লগা কথা আপুনি চাব এতিয়াও ঘোগাৰ পৰাই সিফালে বিশ্বনাথলৈকে যোৱা এটা কেনেল বনাইছে কেনেলটো তেওঁ সিপিনে কিন্তু বহুতবাৰ অহা যোৱা কৰে কিন্তু কেনেলটো একবাৰ তেওঁৰ নজৰত নপৰিল তেওঁ কিন্তু জাগাই জাগাই ডাঙৰ ডাঙৰ হুইচ পাইপ পুতি পানী তলৰ পৰা ওলোৱাৰ ব্যৱস্থা কৰিছে কিন্তু কেনেলটোৰ কথা একবাৰো মনত নপৰে তাৰমানে জলসিঞ্চনটো কি হ'ল নতুন কাম হাতত ল'লে পইচা টুকিব পাৰিব পুৰণ কাম যদি পৰি থাকে তেতিয়াহ'লে সেইটো যদি উদ্ধাৰ কৰিব যায় তেতিয়াহ'লে বহুত কেলেংকাৰী আহি যাব সেইবিলাকত নাচায় তেওঁ কেৱল নতুন কাম কৰি কেনেকৈ পইচা তাৰ পৰা লুটিব পাৰে এইটো এটা ব্যৱস্থা কৰিছে গতিকে আমি কোনোমতে এইটো হ'বলৈ আৰু ভৱেশ কলিতাক আৰু পুনৰ আহি শাসনৰ ব্যৱস্থাত কৰিবলৈ আমি নিদিওঁ আমি এই 400 মানুহৰ লগতে 16,000 লগতে 16,000 মানুহক ভোট তাৰ পৰা ফালি আনিম আৰু আমি আমাৰ নিজৰ ইচ্ছামতে এজন মাত মাতিব পৰা ব্যক্তিক আমি ভোট দিম বুলি আশা কৰিছোঁ নিশ্চয় মই পুনৰ আপোনাৰ ওচৰলৈ আহিম আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ নমস্কাৰ মোৰ নাম কল্পনাম দাস হয় 5 বছৰৰ আগতে এইখিনি সময়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিয়ে শ্লোগান দিছে যে পৰিৱৰ্তন আহিব কিন্তু ইয়াত আহি দেখিব পালোঁ তেওঁলোকৰ পৰিৱৰ্তনৰ আচল ৰূপটো কি আছিলে মোৰ হাঁহি উঠিছে তেখেততো মানে কি বুলি কয় এইটো পৰিৱৰ্তন এতিয়া মানুহ বিচাৰিছে পৰিত্ৰাণ এইটো এটা পৰিত্ৰাণ বিচাৰিছে তেওঁ সোঁৱে বাৱে মহিলাসকলক লগত লৈ গাঁৱে ভূঞে কৈ আছে যে এপল মিল আমি পইচা দিছোঁ এপলত পইচা দিছে তেনে এপল মিলৰ জনসাধাৰণে গম পায় তেওঁলোকে এতিয়া যেনেকৈ ধানৰ গেৰ মাৰা বুলি কয় সেই গেৰ মৰাৰ সময় টাইমত যদি পোকাটো পৰে কি বুলি গান্ধী পোকাটো সেই গান্ধী পোকাটো যেতিয়া পৰে সেই গেৰ ধান নোলায় ঠিক তেনে এই শ্ৰমিকসকলৰ এনেকুৱা অৱস্থা যিটো অৱস্থাত ল'ৰা ছোৱালী পঢ়াব লাগে যিটো সময়ত তেওঁলোকক আমি ওপৰত দি উঠাই আনিব লাগে তেওঁলোক আমি তলত দি ঠেলাই দিছোঁ এই ভৱেশ কলিতাৰ দৰে মানুহ এজন যিজন আমি মাহীয়ে যেনেকৈ ল'ৰা ছোৱালীয়ে আন ল'ৰা ছোৱালীক চাই তেনেকৈ মাহীয়ে দৰেকৈ আমাৰ এই এপল মিলক চাই এইটো কাৰণে চাইছে তেওঁ এজন আমাৰ ৰঙিয়াৰ সমষ্টিৰ মানুহ নহয় তেওঁ আচলতে মেইন কথা ফেক্টটো আছে ডাঙৰ ফেক্টটো হ'ল কি তেওঁ কমলপুৰ বিদ্ৰোহ হ'ব লাগিছিল তেতিয়াহ'লে তাতে চালাও কাৰণ তেওঁ আজি খাৰে এনা বস্তু এটাত কি মূল্য থাকিব আপোনালোকৰ কওক আপোনালোকে আপুনি ক'ব বিচাৰে যে আপোনালোকৰ সমষ্টিৰ নহয় কাৰণে তেওঁলোকে আচলতে আপোনালোকৰ মৰ্মৰ বেদনা বুজিবলৈ চেষ্টা কৰা নাই এইটো ধ্ৰুৱ সত্য তেখেতে আমাৰ মনৰ কথা বুজিব ইচ্ছা নহয় তেওঁ খালি লুটিয়া বটা কৰে মানে লুটিব লাগে নিবা লাগে কাৰণ জলসিঞ্চন বিভাগত আপোনালোকে চিন্তা কৰক লাখ লাখ টকা 15 লাখ 20 লাখ টকা মানে চাকৰিৰ বজাৰ পাতি লুটছি এই লুটি তাৰমানে এতিয়া এই ভৱেশ কলিতা চাব 2 দিন পিছত আপুনি বাজেট চাব তেখেতৰ দীঘল হ'ব যেন নৰেন্দ্ৰ মোদীৰ যেনেকুৱা দীঘল দাড়ি এই বাজেট সেনেকুৱা দীঘল দাড়ি হ'ব তাৰ এনেকুৱা সম্পত্তি কৰিব সেইকাৰণে ভৱেশ কলিতাক মই আৰু এটা কথা কওঁ মুখ্যমন্ত্ৰী 2জনমান চেলাভাৰীয়ে মুখ্যমন্ত্ৰী বিজেপিৰ চেলাভাৰীয়ে তাত খেতি কৰিছিল বিহাৰৰ খেতি কিন্তু তাত মুখ্যমন্ত্ৰী যাবলৈ সময় হ'ল সেই মুখ্যমন্ত্ৰী পতৰক মুখ্যমন্ত্ৰী একেগিলা আহিব নহ'ল সময় নহ'ল কাৰণ গুৰুই যি কয় শিষ্য সেই কৰিব আৰু মোক যি শিক্ষা দিয়ে মই শিক্ষা গ্ৰহণ কৰিম কাৰণ তেওঁলোকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাজনাথ সিং দুনিয়াৰ মিছা কথা ক'ব আহিব এই টুপি পিন্ধা পাৰিব তাৰ বাহিৰে একো কৰিব সেইকাৰণে তেওঁলোকৰ শিষ্যহে মিছা কথা ক'বাই লাগিব মিছা কথা কৰাৰ বাহিৰে এইটো সঁচা কথা ক'ব নোৱাৰে তেওঁ কাৰণ তেওঁক সেই পঠাইছে তেওঁক চুতীয়ালিপি দিছে সেই চুতীয়ালিপিৰ মতে তেওঁলোকে কাম কৰি আছে যে এওঁলোকক টুপি পিন্ধি আছে এই সকলোক দেখিলে আপোনালোকৰ এতিয়া ইয়াত দেখিছে ধুনীয়া কাপোৰ পিন্ধিছে নহয় তেওঁলোকৰ ভিতৰত বহুত দুখ বেদনা আছে কাৰণ মই নক'লোঁ যে ধানৰ খেতিয়ে যে গেৰ পাক ধৰে তেতিয়াই তাৰমানে কি হয় যদি গান্ধী পোকা লাগে তেতিয়া সেই ধান মৰহি যায় তাৰমানে কাম নাই ঠিক আমাৰ এই শ্ৰমিকসকলৰ মানে ল'ৰা ছোৱালীবিলাক ঠিক তেনেকৈ হৈছে তাৰমানে এতিয়া তাৰমানে যিটো মেট্ৰিক দিব লাগে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগে য'ত নেকি তেওঁলোকে মানে পঢ়িব টাইমত এতিয়া তাৰমানে মিলটো কমপ্লিট বন্ধ কৰি দিছে আৰু দুদিন চাব মই আজি কথা ক'লোঁ আপোনালোক মই ইয়াৰে কৰ্মচাৰী নহয় মই ইয়াৰে প্ৰতিনিধি এজন শুভাকাংক্ষী মই এটা কৈছোঁ ইয়াৰ পিছত যদি বিজেপি চৰকাৰ আহে আপোনালোক মই আজি নটিচ দিব ইয়াৰ পৰা যিকেইজন মানুহে ইয়াত মানে হেৰিত আছে ক'ত সেইখিনি ওলাবৰ কাৰণে ব্যৱস্থা কৰোঁ নহ'লে আপোনালোকে ইয়াতে আকৌ ৰাস্তাত তাৰমানে জোট বান্ধব সেই ব্যৱস্থা কৰিবই তাৰমানে জোট বান্ধিব কি ধৰ্ণা দিব কিবা দিব এনেকৈ মিডিয়া মাতিব প্ৰচাৰ কৰিব সেইটো ব্যৱস্থা কৰিব এইটো একদম খাটাং এইটো ধ্ৰুৱ সত্য আজি চাব লাগে মই আজি এইখিনি কথা কৈ গ'লোঁ আপোনালোকে চাব আৰু সেই ব্যৱস্থাই কৰিব আৰু সেইকাৰণে কৈছোঁ যে আৰু মই এটা কথা কৈছোঁ যে আমাৰ জাতীয় চেতনা জগা একোটা মোনা লোৱা মানুহে কি কৰিছিল মিচিং বিক্ৰী কৰিছিল যেতিয়া জলঙা লৈছিল জাতিৰ চেতনা জাগিছিল তেতিয়াই হা এই যে সেইকেইজন ব্যক্তি আৰু কি হৈছিল যে পঞ্চায়ত ইলেকশ্যনত কিছুমান জেগাত কৈছিল যে আমি জয় হোৱাৰ পিছতে এপল মিল আমি পুনৰ জীৱিত কৰিম তেওঁ ক'ত গ'ল সেই
জোলঙা লোৱা ব্যক্তিজন ক'ত গ'ল এতিয়া সোমাই বাবুৱে খালি ভৱেশ কলিতাৰ পিছতে ঘূৰিব এইবিলাক খবৰ নাই এতিয়া তেওঁ মই পুনৰ আপোনাৰ ওচৰলৈ আহিম কিন্তু এইখিনিতে লৈ লৈছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিম আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ আমি কৈ আছিলোঁ যে আমি আছোঁ ৰঙিয়াত আৰু ৰঙিয়াৰ তুলসীবাৰী যি এপল মিল আছিলে তাৰ যি দুৰ্দশা সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ যিসকল শ্ৰমিক কৰ্মচাৰী আছে তেখেতসকলৰ আজি কেনেধৰণে জীৱন যুদ্ধত যুঁজিবলগীয়া হৈছে সেয়া আমি দেখুৱাইছোঁ আৰু বিজেপি চৰকাৰখনে কিদৰে প্ৰতাৰিত কৰিছে এই লোকসকলক সেয়া তেওঁলোকে ইতিমধ্যে সদৰি কৰিছে জাতীয় সংগঠনৰ নেতৃবৰ্গ আছে আছুৰ নেতৃবৰ্গ ইয়াত উপস্থিত আছে তেখেতসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ বৃহত্তৰ বস্ত্ৰ উদ্যোগ কিন্তু আজি এই অৱস্থা গতিকে দুখ লগা কথা যে 2016 চনত ৰঙিয়াৰ গৌৰৱ অসমৰ গৌৰৱ এপলৰ মিল আছিলে কিন্তু আজি সেইটো মিল আজি বন্ধ হ'ল আৰু এই বন্ধ হোৱাৰ ক্ষেত্ৰত বৰ্তমানৰ নেতৃত্বাধীন চৰকাৰখনে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আমি ধিক্কাৰ দিছোঁ এখন চৰকাৰ যিখন চৰকাৰে কেৱল মাত্ৰ তেওঁলোকৰ মুনাফাৰ কাৰণেহে তেওঁলোকে বাহিৰা পুঁজিপতিক মাতি আনি তেওঁলোকে দেশখন বিক্ৰী কৰাৰ ষড়যন্ত্ৰ কৰে ৰাজ্যখন বিক্ৰী কৰাৰ ষড়যন্ত্ৰ কৰে ইতিমধ্যে অসমৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ এপতকৈ তেওঁলোকে বিক্ৰী কৰিলে আৰু যিটো সম্পদসমূহ য'ত নেকি খিলঞ্জীয়া ইয়াত দেখা পাইছে তেওঁলোকে জাতি মাটিৰ ভিত্তিৰ কথা কয় ইয়াত 100% খিলঞ্জীয়া মানুহে এই ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত আছিলে কিন্তু সেই ইণ্ডাষ্ট্ৰিটোৰ জাতি মাটিৰ ভিত্তি কোৱা চৰকাৰখনৰ দিনতে এই সম্পদটো বিক্ৰী হ'ল আজি বিক্ৰী মানে টোটেলি বন্ধ হ'ল কিন্তু আজি শ্ৰমিকসকলৰ তেওঁলোকে দুৰ্দশা বুজিবলৈ আজি কিন্তু তেওঁলোকৰ সময় নহ'ল এইখিনি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে তেওঁ হঠাতে তেওঁ কয় যে অসমৰ এজন শক্তিশালী মন্ত্ৰী হঠাতে কয় তেওঁ এজন শক্তিশালী মানে কি বুলি কয় তেওঁ ছাকচেছফুল এজন বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া এইটো সমষ্টিত তেওঁ প্ৰতিনিধিত্ব কৰিছে কিন্তু আমি ক'ব বিচাৰিছোঁ যে অসমৰ যদি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ যদি ব্যৰ্থ বিধায়কজনে হৈছে ভৱেশ কলিতা আৰু ব্যৰ্থ মন্ত্ৰীজনে হৈছে ভৱেশ কলিতা ডাঙৰীয়া আৰু এইটোৰ পৰা ইয়াৰ পৰা আমি প্ৰত্যাহ্বান জনাইছোঁ ভৱেশ কলিতা ডাঙৰীয়া 2021 চন নিৰ্বাচন সমাগত আৰু এই সমাগত নিৰ্বাচনত আপোনাক কিন্তু ৰাইজে উচিত প্ৰত্যুত্তৰ দিব আৰু ইয়াৰ শ্ৰমিকক কন্দুৱা প্ৰতিটো টোপাল চকুৰ পানীয়ে আপোনাক কিন্তু হতাশাত ভোগাব আৰু সেয়া সময়ে আপোনাক উচিত প্ৰত্যুত্তৰ দিব হয় এই ওপৰতে বক্তাসকলে কৈছে কেইবাজন বক্তাই কৈছে যে আচলতে ভৱেশ কলিতা এই সমষ্টিৰ লোক নহয় যাৰ কাৰণে তেওঁ এই লোকসকলৰ মৰ্মবেদনা বুজাত তেখেতৰ অসুবিধা হৈছে বা বুজিবলৈ চেষ্টা কৰা নাই আচলতে সেইটো কথা নহয় যেতিয়া এজন প্ৰতিনিধি নিৰ্বাচন হয় যিটো সমষ্টিত তেওঁ নিৰ্বাচনৰ বাবে প্ৰতিনিধিত্ব কৰে য'ত ৰাইজে হিলদল ভাঙি ভোট দিয়ে সেই সমষ্টিটোত তেওঁ নিজৰ সমষ্টি হিচাপে লোৱাটো দৰকাৰ যদি এইটো তেওঁৰ মনত যদি এনেকুৱা ধৰণৰ এটা নিকৃষ্ট মানসিকতা সোমাই আছে আচলতে তেওঁৰ মানসিকতাটো এইটোৱে বুজায় যে তেওঁ আচলতে ৰাজনৈতিক ষড়যন্ত্ৰৰ কাৰণে ৰাজনৈতিক চিন্তা চৰ্চাৰ কাৰণে তেওঁ আচলতে এনেকুৱা ধৰণৰ মানসিকতা লৈছে আৰু এনেকুৱা মানসিকতাক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু আমি এটা কথা সুকীয়াই দিব বিচাৰিছোঁ যে 2021 চনৰ নিৰ্বাচন সমাগত এই সমাগত নিৰ্বাচনত ৰাইজে যাতে এইবাৰ বিবেকক প্ৰাধান্য দি এনেকুৱা এজন প্ৰতিনিধি নিৰ্বাচন কৰক যিজন প্ৰতিনিধিয়ে কাৰো ওচৰত আঁঠু নোলোৱাকৈ নিজৰ বিবেচনাৰে যাতে সমগ্ৰ সমস্যাসমূহক যাতে ৰঙিয়াৰ সমস্যাসমূহক যাতে তেওঁ প্ৰেক্ষাপটত দিল্লীৰ প্ৰেক্ষাপটত যাতে জৰিয়াব পাৰে সাংসদত যাতে তেওঁ মুকলিমূৰীয়াকৈ সিংহৰ নিচিনা যাতে গৰজি উঠিব পাৰে তেনেকুৱা এজন প্ৰতিনিধি বিবেচনা কৰিবলৈ মই আহ্বান জনাম আন নেতাসকল আছে তেখেতসকলৰ ওচৰত যাব বিচাৰিছোঁ নমস্কাৰ অত্যন্ত দুখ লগা কথা এপল মিল শ্ৰমিক সন্থাৰ শ্ৰমিকসকলৰ অৱস্থা দেখি ইমান মানে আমি দুখিত হৈছোঁ যে আমাৰ ক'বৰ ভাষা নাই এইখন চৰকাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত থকা চৰকাৰখন চূড়ান্ত ব্যৰ্থ হৈছে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে জাতি মাটি ভেটি ৰক্ষা কৰিম কিন্তু জাতি মাটি ভেটি তেওঁলোকে বিক্ৰী কৰি দিছে এপতকৈ সম্পদ বিক্ৰী কৰি দিছে ইয়াতকৈ লাজৰ কথা কি থাকিব পাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰণে গতিকে এই মঞ্চৰ পৰা সৰ্বানন্দ সোণোৱালক আমি ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ যে আপুনি এপল মিলৰ শ্ৰমিক সন্থাৰ দুৰ্দশা আহি এবাৰ চাওক আৰু শ্ৰমিক সন্থাক অতি শীঘ্ৰেই যি ভিয়াৰাজ দিয়াৰ প্ৰতিশ্ৰুতি আপোনালোকে দিছিল অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক অন্যথা আমি কিন্তু ক্ষান্ত নাথাকিম ধাৰাবাহিক আন্দোলন আমাৰ হৈ আছে আৰু অনাগত ভৱিষ্যতৰ দিনো এই চৰকাৰৰ বিৰুদ্ধে আমাৰ আন্দোলন হৈয়ে থাকিব অন্যান্য ব্যক্তিসকল আছে মই তেখেতসকলৰ ওচৰলৈ আহিব বিচাৰোঁ সকলোৱে কৈছে যে চৰকাৰখনক বাৰে বাৰে আপোনালোকে অনুৰোধ কৰিছে কাটৰ অনুৰোধ কৰিছে তাৰ পাছতো কিন্তু বিজেপি চৰকাৰখনে আপোনালোকৰ বিগত 5 বছৰ আপোনালোকৰ কোনো গুৰুত্ব প্ৰদান নকৰিলে আচলতে ক'বলৈ লাজ লাগিছে যিজন অসমৰ বৰ্তমান জাতীয় নায়ক
মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জাতীয় নায়ক হৈছিল আৰু 2016 বৰ্ষত তেখেতে এই জাতীয় নায়কৰ ভূমিকা লৈ বিজেপিৰ নেতৃত্বত তেখেতে ৰাজপথত বহিছিল। ৰাজপথত বহি কৈছিল, মোদী ডাঙৰীয়াও কৈছিল বেটি বাচাও বেটি পঢ়াও, আৰু মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰে কৈছিল যে খিলঞ্জীয়া চৰকাৰ, জাতি মাতি ভেটি চৰকাৰ। এই অসমৰ যি জ্বলন্ত সমস্যা আছিল সেই জ্বলন্ত সমস্যাসমূহ তেখেতসকলে আখৰে আখৰে পালন কৰিম বুলি যেতিয়া ৰাইজৰ মাজত ইস্তাহাৰ প্ৰকাশ কৰিছিল, সেই ইস্তাহাৰত বিশ্বাস কৰি অসমৰ জনসাধাৰণে এই ৰাজপথত তেখেতসকলক বহুৱাইছিল। কিন্তু দুখৰ বিষয়, তেখেতসকলে এই প্ৰতিশ্ৰুতিৰ মাধ্যমে যি কৰিছিল সেই মাধ্যমসমূহটো ফুটুকাৰ ফেন হ'ল। তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল যে অসমৰ যুৱক যুৱতীসকলক যে 25 লাখকৈ কৰ্মসংস্থান দিব, কিন্তু এইবোৰ মিছা ভুৱা প্ৰতিশ্ৰুতি বুলি প্ৰমাণিত হৈছে। এইকাৰণে তেখেতসকলে সংস্থাপন দিয়াৰ বিপৰীতে কৰ্মহীনতা কৰিছে। উদাহৰণস্বৰূপে আজি আমাৰ এই এপলত আমি 600 কৰ্মচাৰী কৰ্মনিয়োজিত হৈছিলোঁ, কিন্তু এই 600 কৰ্মচাৰীসকলৰ মানে ব্যৱস্থাৰ পৰা বিৰত থাকি তেখেতসকলে বিদেশী বহিৰাগতক এই সমূহ হস্তান্তৰ কৰিব বিচাৰিছে। কিন্তু দুখৰ বিষয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি যদি ক'ৰবাত শীততাপ নিয়ন্ত্ৰণত যদি চাই আছে, এই এপলৰ কৰ্মচাৰীসকলক দিয়া প্ৰতিশ্ৰুতিসমূহ আপুনি মৰ্মে মৰ্মে উপলব্ধি কৰক। 5 বাৰকৈ প্ৰতিশ্ৰুতি দিছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয়। আৰু স্থানীয় বিধায়ক মাননীয় ভৱেশ কলিতাটো আছেই, তেখেতৰ যি মিথ্যাচাৰ, হয়তো ক'লে আজি সমাগত নিৰ্বাচনত তেখেতে হয়তো লাজ পাব, হয়তো ক'ৰবাত তেখেতে মানে বেহুচ হৈ পৰি থাকিব পাৰে। তেখেতৰ সংগী হৈছিল আত্মসহায়ক গোটসকলক আভুৱা ভৰা কথাৰে। হয়তো আছে আইমাতৃসকলো আছে, তেখেতসকলে হয়তো ক'ব পাৰে যে আমাক অতি সোনকালে 1,50,000-25,000 টকা সোমাই দিম বুলি কৈছিল। মাননীয় ভৱেশ কলিতা ডাঙৰীয়া, আপুনি অনুভৱ কৰক, এটা যোৱা 28 তাৰিখে কৈছিল আপুনি যে ভিয়াৰা সম্পৰ্কীয় কথাখিনিত যেতিয়া আমি তেখেতক অৱগত কৰিছিলোঁ, তেখেতে এটা উদাহৰণ দিছিল যে নিৰ্বাচন আহিল বুলি অসম চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা বন্ধ হ'ব নেকি। মই কৈছিলোঁ যে দৰমহা আৰু আপোনাৰ ভিয়াৰেছৰ ধনৰ মাজত কিন্তু ডিফাৰেঞ্চ আছে। আপুনি সেই কথাটো কিয় কৈছে যে হ'বই, যদি হয় তেতিয়াহ'লে ভাল, আৰু যদি নহয় সেইটো কিন্তু আপোনাৰ কাৰণে কাল হ'ব। কালটো আজি প্ৰমাণিত হ'ব। আমি এপল কৰ্মচাৰী তথা আমি ৰঙিয়াবাসী ৰাইজক, ৰঙিয়াবাসীৰ এইটো এটা স্বাভিমান, অসমৰ গৌৰৱ উজ্জ্বল উত্তৰ পূৰ্বাঞ্চলৰ বস্ত্ৰ উদ্যোগ বুলি বৰ্তমানৰ বিধায়কসকলেও কয়, মন্ত্ৰীসকলেও কয়, কিন্তু তেখেতসকলে কাৰ্যত তেখেতসকলে যে নাগপুৰত যে বিক্ৰী হৈ আছে সেই কথা কিন্তু প্ৰকাশ নকৰে। নাগপুৰৰ পৰা যি কথা প্ৰকাশ কৰিব সেই কথাখিনিহে আমাৰ জনসাধাৰণৰ মাজত প্ৰকাশ কৰিব। মাননীয় ভৱেশ কলিতা ডাঙৰীয়া, আপোনাক আমি প্ৰত্যাহ্বান জনাইছিলোঁ, আন্দোলনৰ সময়ত প্ৰত্যাহ্বান জনাইছিলোঁ, আপোনাৰ কিয় সাহস নহ'ল এই নিৰীহ কৰ্মচাৰীখিনিৰ মাজত উপস্থিত হ'বলৈ। আজি আপোনাক প্ৰত্যাহ্বান জনাইছোঁ, আহক, আপুনি আহক, এই এপলৰ কৰ্মচাৰীসকলৰ মাজত ভোট ভিক্ষা বিচাৰক। যদি সততা আছে, যদি সাহস আছে, আপুনি আহক, ভোট ভিক্ষা বিচাৰক আহি কৰ্মচাৰীসকলৰ মাজত। কিন্তু আপুনি নাভাবিব, আমি বনাইছোঁ, গুৱাহাটী বনাইছোঁ, আপোনাৰ কৃতকাৰ্যতা বৰ্তমান চৰকাৰৰ কি প্ৰতিশ্ৰুতি দিছিল, এই 5 বছৰৰ প্ৰতিশ্ৰুতি গোটেইখিনি আমি গুৱাহাটী আকাৰে আমি ৰাইজৰ মাজত বিলাই দিয়াৰ কাৰণে প্ৰস্তুতি চলাইছোঁ। তাৰে ওপৰত আমাৰ কৰ্মচাৰী তথা ৰঙিয়াবাসী ৰাইজ তথা অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ, আপোনালোকে আৰু এই চৰকাৰখনৰ প্ৰতি আপোনালোকে কিন্তু কোনো পথেই মানে বিশ্বাসত নলাব। কাৰণ তেখেতসকলে এটাকৈ বিক্ৰী কৰিছে, কয় উন্নয়নৰ ঢাক ঢোল বজায়, কিন্তু উন্নয়নৰ প্ৰতিচ্ছবি এইটো। আজি এখন চৰকাৰ আহিলে গতানুগতিক ৰাস্তা ঘাটটো উন্নয়ন বুলি ক'ব নোৱাৰে। আজি যদি অসমত যদি দৰিদ্ৰ যদি সংখ্যা বৃদ্ধি হৈছে, এই চৰকাৰৰ দিনত হৈছে। কৰোণাৰ মহামাৰীক লৈ হেলে কৈছিল, বাহিৰা ৰাজ্যই কৈছিল যে আপোনালোকৰ মানুহবিলাক লৈ যাওক, আমি ইয়াত ৰক্ষণাবেক্ষণে দিব নোৱাৰোঁ। কিন্তু এইখন চৰকাৰে নিৰ্লজ্জভাৱে কিন্তু ক'ব পৰা নাছিল যে আমাৰ অসমত থকাখিনিতে আপোনালোকে লৈ যাওক বুলি কিন্তু ক'ব নোৱাৰিলে। কিয় ক'ব নোৱাৰিলে? তেখেতসকলে যে নাগপুৰ আৰু দিল্লীত যে আঁঠু লৈ আছে সেইকাৰণে ক'ব নোৱাৰে। সাহস আছে যদি প্ৰত্যাহ্বান জনাইছোঁ, আপুনি আহক, যে এই অসমৰ কৰ্মচাৰীসকলৰ জীয়াটো যি ভুগি আছে সেই কথা মৰ্মে উপলব্ধি কৰক। আৰু আগন্তুক নিৰ্বাচনত আপোনালোকে যে অসমৰ জনসাধাৰণৰ পৰা প্ৰতিফল মানে প্ৰত্যুত্তৰ পাব, এইটো নিৰ্ঘাত বচন। ৰঙিয়া সমষ্টিবাসী ৰাইজকো আমি আহ্বান জনাইছোঁ যে এপলৰ সমস্যাক লক্ষ্য কৰি আৰু উঠি অহা প্ৰজন্মৰ প্ৰতি লক্ষ্য কৰি আপোনালোকে মানে উচিত প্ৰত্যুত্তৰ দিব। ৰঙিয়া সমষ্টিত যিজনেই
মানে জ্বলন্ত সমস্যাসমূহ কাম কৰি দিব পাৰে সেনেকুৱা একজন ব্যক্তি নিৰ্বাচন কৰক যিয়ে অসমৰ হয় যিয়ে অসমৰ এই এপলৰ হৈ মাত মাতিব পাৰে আমি সেনেকুৱা একজন ব্যক্তিক বিচাৰিম গতিকে মাননীয় ভৱেশ কলিতা ডাঙৰীয়াক আপোনাক কৈছোঁ যদি সাহস আছে আপুনি ভোট ভিক্ষা মাগিবলৈ আহক আগত ভোট ভিক্ষা আহিলে আগত দেখি হাত আহে আৰু যেতিয়া জয় হ'ব হাত পিছফালে বান্ধি নেঠু জোকাৰি যায় সেইটোৱে ইয়াত প্ৰমাণিত হৈছে যে আজি উন্নয়ন হৈছে আমি সুধিব বিচাৰিছোঁ যুৱক যুৱতীসকলক কৰ্মসংস্থান দিয়া বুলি কয় কিন্তু কৰ্মসংস্থান দিয়াৰ বিপৰীতে ৰঙিয়া সমষ্টিত কিমানজনক কৰ্মসংস্থান দিলে আৰু তাৰ বিপৰীতে ৰঙিয়া সমষ্টিত কিমান কৰ্মহীনতা হ'ল সেই হিচাপটো ভৱেশ কলিতা ডাঙৰীয়াই প্ৰকাশ কৰক যদি সাহস আছে নিশ্চয় মই পুনৰ আপোনাৰ ওচৰলৈ আহিম অন্যান্য ব্যক্তিসকল আছে তেখেতসকলৰ ওচৰলৈ আহিব বিচাৰিছোঁ হয় সকলোৱে কৈছে যে সকলোৱে ধিক্কাৰ দিছে বিজেপি চৰকাৰখনক কাৰণ তেওঁলোকে আপোনালোকক বাৰে বাৰে প্ৰতিশ্ৰুতি দিলে মিছা প্ৰতিশ্ৰুতি দিলে নহয় প্ৰতিশ্ৰুতিটো মিছা প্ৰতিশ্ৰুতি হয়েই এইটো আচলতে আমাৰ মিলটো বন্ধ হোৱাৰ কাৰণে আমাৰো দুখ লাগিছে প্ৰথম অৱস্থাত মিলটো চলোৱাৰ কাৰণে পূৰ্ণ সম্ভাৱনা আছিল আৰু আমি সেই ক্ষেত্ৰত আমাৰ এপল শ্ৰমিক সন্থা আৰু আমি ৰাইজে মিলি আমি চৰকাৰৰ লগত যোগাযোগ কৰি আমাৰ স্থানীয় বিধায়কজনৰ জৰিয়তে আমি প্ৰথম অৱস্থাত মিলটো ৰিভাইভ কৰাৰ কাৰণে আমি নিবেদন জনাইছিলোঁ কিন্তু তেখেতসকলৰ মানে হীন মানসিকতাৰ বাবে বা কি কাৰণে তেখেতসকলে মিলটোৰ ফালে নজৰ নিদিলে মিলটো নচলালে সেইটো আমাৰ আজিও বোধগম্য হৈ আছে আমি আচলতে অনুষ্ঠানটো বন্ধ হৈ যোৱাৰ কাৰণে আমাৰ বেয়া লাগিছে আমি কৰ্মহীন হৈছোঁ মিলটো চলালে ভাল আছিল কিন্তু এতিয়া 5 বছৰ 4.5 বছৰ পিছত এই মিলটোৰ যিখিনি যন্ত্ৰাংশ যিখিনি মেচিনাৰী বস্তু এইবিলাক চব ধ্বংস হৈ গ'ল আৰু আমি এই মিলটো চলিব বুলি আমাৰ আশা নকৰি আমি আমাৰ ভেৰাছ প্ৰাপ্তিৰ বাবে আমাৰ ন্যায্য প্ৰাপ্তিৰ বাবে আমি পুনৰবাৰ আকৌ আমি তেখেতসকলৰ ওচৰত গ'লোঁ ভৱেশ কলিতা ডাঙৰীয়াৰ জৰিয়তে আমি অসম চৰকাৰৰ বিভিন্নজন মন্ত্ৰীৰ ঘৰত গৈ লগ কৰি ডিপাৰ্টমেণ্টত লগ কৰি আমি তেখেতসকলক ক'লোঁ যে আমাক আৰু মিলটো এতিয়া চলোৱাৰ কোনো সম্ভাৱনা নাই আমাক ভেৰাছ দিয়াৰ ব্যৱস্থা কৰক এইখিনি আমাৰ প্ৰাপ্য কিন্তু আমাৰ এই যিটো তেখেতসকলৰ যিটো শ্লোগান আছিল যিটো শ্লোগানত আমি ভুল গৈ তাৰমানে জাতি মাটি ভেটি আৰু পৰিৱৰ্তন এই পৰিৱৰ্তন আনিম বুলি তেখেতসকলে বিজেপি চৰকাৰে 2014 চনৰ পৰা যেনেকৈ ভাৰতবৰ্ষত ৰাজনীতিত প্ৰৱেশ কৰিলে আকৌ 2016 চনত এই পৰিৱৰ্তনৰ আশাত আমি তেখেতসকলক বিপুলভাৱে ভোট দিলেও ভৱেশ কলিতা ডাঙৰীয়াই জয়ী হ'ল আজি তেখেত এগৰাকী আমাৰ জনপ্ৰতিনিধিয়ে যদি তেখেতক ভোট প্ৰদান কৰা বা তেখেতৰ সমষ্টিৰ শ্ৰমিকৰ দুৰ্দশা বুজি নাপায় শ্ৰমিকৰ মৰ্মবেদনা বুজি নাপায় তেতিয়াহ'লে আমাৰ ক'বলগীয়া কি আছে এটা সম্ভাৱনাময় পূৰ্ণ এটা ইণ্ডাষ্ট্ৰিক তেখেতসকলৰ দিনত বন্ধ হ'ল তেখেতসকলে বিভিন্ন ঠাইত কৈ ফুৰিছিলে আনকি 2018 চনৰ 7 মাৰ্চত তেখেতসকলে 10,11,70,000 টকা এই মিলটো ৰিভাইভ কৰাৰ কাৰণে দিছিল তাৰপিছত পৰ্যায়ক্ৰমে 4,26,00,000 টকা উলিয়াই দি আকৌ চৰকাৰৰ ঘৰতে তাৰ পইচা অধিকাংশ চৰকাৰৰ ঘৰতে গুচি গ'ল মাত্ৰ 2 মাহৰ দৰমহা আমি শ্ৰমিকে পালোঁ অসমৰ ৰাইজে কিন্তু নাজানে অসমৰ ৰাইজে ভাবি আছে 4,26,00,000 টকা ভৱেশ কলিতাৰ নেতৃত্বত অসম চৰকাৰে এই মিলটোৰ কাৰণে দিছিল কিন্তু তাৰ মাত্ৰ আমি 2 মাহৰ দৰমহাই পাইছোঁ এতিয়া আমাৰ যিটো অৱস্থা আমাৰ এপল মিলৰ এই 400 কৰ্মচাৰীৰ যিটো অৱস্থা এটা সুদক্ষ নেতাৰ তেওঁলোকৰ বিজেপিৰ মানুহবিলাকে কয় এজন মানে সন্মানীয় জনপ্ৰতিনিধি মানে জনপ্ৰিয় বিধায়ক জনপ্ৰিয় মন্ত্ৰী এজনৰ সমষ্টিত আজি 400 মানুহৰ পেটৰ ভাত নাই 400 মানুহৰ পিন্ধিবলৈ কাপোৰ নাই 400 মানুহৰ ল'ৰা ছোৱালীৰ আজি শিক্ষা আধৰুৱা হ'ল 400 মানুহৰ ঘৰৰ চিলিণ্ডাৰ বিক্ৰী হ'ল এই 400 মানুহৰ মাটি বন্ধকত গ'ল 400 মানুহৰ বাইক বিক্ৰী হ'ল চাইকেল বিক্ৰী হ'ল এতিয়া আনকি মই এটা কথা কওঁ মই আজি বহুত দুখেৰে কৈছোঁ মোৰ যদি আজি কিবা কাৰণত মৃত্যু হয় মোক দাহন কৰাৰ কাৰণে যি 4 কুইণ্টেল 5 কুইণ্টেল খৰিৰ দৰকাৰ হয় সেইখিনিৰ পইচা আজি এপল মিলৰ শ্ৰমিক হিচাপে মোৰ ঘৰত নাই আজি ভৱেশ কলিতাৰ দিনত আজি এপলৰ শ্ৰমিকৰ আজি এই অৱস্থা আজি এই মানুহবিলাক দেখিছে আপোনালোকে এই মানুহবিলাকৰ ঘৰৰ গোটেই ল'ৰা ছোৱালীবিলাকৰ শিক্ষা আধৰুৱা হৈছে গাভৰু ছোৱালী ঘৰত আছে ল'ৰা আহি আছে বিয়া দিব পৰা নাই টকা পইচা নাই সামান্য এটা পাৰিশ্ৰমিক এই মিলটোত পাইছিল আকৌ সেই মিলটোৰ এই পাৰিশ্ৰমিকখিনি আজি 4.5 বছৰে যেতিয়া বন্ধ হৈ গ'ল এই মানুহখিনিৰ পানীত হাঁহ নচৰা অৱস্থা দুজনে আত্মঘাতী হোৱাৰ চেষ্টা কৰিছিলে এজন বাচিল এজন মৰিল আৰু প্ৰায় 7-8 মান মানুহ বিনা চিকিৎসাই মৰিল আজি বহুত মানুহৰ বেমাৰ তেওঁলোকৰ চিকিৎসা কৰিবলৈ পইচা নাই আৰু এই জননেতাগৰাকী ভৱেশ কলিতা ডাঙৰীয়াই তাৰমানে তেখেতে যোৱা 14 তাৰিখে তুলসীবাৰী দুৰ্গা মন্দিৰ
প্ৰাংগণত মিটিং কৰি কৈছিলে যে মই 1 মাহৰ ভিতৰতে এপলৰ ভিআৰএছটো কৰি দিম। সেই মই জননেতাগৰাকীক কৈছোঁ যে 2 মে'ত অসমৰ ইলেকশ্যনৰ ৰিজাল্ট দিব, তাৰপিছত মন্ত্ৰীসভা গঠন হ'ব। আপুনি 14 তাৰিখে আজি 14 মাৰ্চত এনেকৈ এটা কথা ক'লে যে 1 মাহৰ ভিতৰত এপল মিলৰ মানে ভিআৰএছ কৰি দিম বুলি কৈছে। আপুনি কেনেকৈ কৰি দিব? তাৰপিছত যি চৰকাৰে মন্ত্ৰীসভা গঠন হ'ব, তাৰপিছত আকৌ আমাৰ যিটো ফাইল মুভ হ'ব বা কেবিনেট ডিচিশ্যন লাগিব, তেখেতে আকৌ এটা মিছা কথা এটা তাত তেওঁলোকৰ বিজেপি চৰকাৰৰ বিজেপি দলৰ এখন নিৰ্বাচনী সভাত তেখেতে প্ৰতিশ্ৰুতি দি থৈ গৈছে। কিন্তু পৰিৱৰ্তন আমাৰ এইটো হৈছে, আমি খাব নোপোৱা হৈছোঁ, আমাৰ ল'ৰা ছোৱালী ধ্বংস হৈছে। আজি আমাৰ বেটি পঢ়া বেটি বাচাও এইবিলাক চব শেষ, এইবিলাকৰ আৰু কোনো মূল্য নাই। কাৰণ 5 বছৰ আমি বুঢ়াই হৈ গ'লোঁ। আমাৰ এইটো যিটো সম্ভাৱনাপূৰ্ণ এটা অনুষ্ঠান আছিল, এই অনুষ্ঠানটো তেখেতসকলে যদি ভৱেশ কলিতাই যদি 1 বছৰ পিছতে 2016 চনত যদি তেখেতে এটা বলিষ্ঠ নেতৃত্ব লৈ পেলাই এই মিলটোৰ কথা ভাবিলেহেঁতেন, এই মিলটো নিশ্চয় একদম পুনৰুজ্জীৱিত হ'লহেঁতেন। এইটো 100%। এতিয়া মেচিনবোৰ বেয়া হৈছে, এতিয়া আমাক ভিআৰএছৰ দৰকাৰ। আৰু আমি বিচাৰিছোঁ, আমি ভাৰতীয় নাগৰিক হিচাপে, আমি অসমৰ নাগৰিক হিচাপে আমি পৰৱৰ্তী সময়ত আমাক এজন ভাল প্ৰতিনিধি লাগে, যিয়ে আমাক প্ৰতাৰণা কৰিছে। আমিও তেওঁক প্ৰতাৰক হিচাপে চিহ্নিত কৰিছোঁ আৰু তেওঁৰ প্ৰত্যুত্তৰ দিবলৈ আমি সাজু আছোঁ। আমি পুনৰ কথা পাতিম, কিন্তু এইখিনি লৈ লৈছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিম আসাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ। বিৰতিৰ পিছত পুনৰ উভতি আহিছে আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ। আমি কৈ আছিলোঁ এপলৰ যি কৰ্মচাৰীসকল আছে তেওঁলোকে কেনেধৰণে আজি দিন অতিবাহিত কৰিবলগীয়া হৈছে, কি ধৰণে তেওঁলোকক বাৰে বাৰে প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰিলে বা বিজেপি চৰকাৰখনে, আমি সেই বিষয়সমূহ আলোচনা কৰি আছিলোঁ। আমি পুনৰ আন এজন ব্যক্তিৰ ওচৰলৈ যাব বিচাৰিছোঁ। নমস্কাৰ, মই মাত্ৰ দুটামান কথাই ক'ম। আপোনালোকে চাওক, 2016 চনত যেতিয়া বিজেপি চৰকাৰ আহে তেখেতসকলৰ প্ৰথম কামটোৱে আছিল এপল বন্ধ কৰা। সেই দিনটোত অতিকৈ মৰ্মাহত হৈছিলোঁ আৰু দুখ পাইছিলোঁ এই বিজেপি চৰকাৰৰ দিনতে। পৰৱৰ্তী সময়ত এতিয়া ইমান লজ্জিত হৈছোঁ যে আচলতে বিজেপি এখন চৰকাৰ নাছিল, মাত্ৰ গুজৰাটৰ কেইজনমান দালাল ৰাখিছিল ইয়াত। সেইখন চৰকাৰ মন্ত্ৰী বিধায়ক নহয়, তেখেতসকল একোজন দালাল। যে আমাৰ যদি আমি খিলঞ্জীয়া ভাষাত ক'ব লগা হয় যে এজন মানুহে যদি কাম কৰে তেওঁক চাকৰ বুলি কয়, আৰু এইটো এটা দালাল শব্দটো তেওঁলোকে ব্যৱহাৰ কৰি তেওঁ মন্ত্ৰী নহয় দালাল হিচাপে কাম কৰি আছিল। এইকাৰণে কৈছোঁ যে তেখেতসকলৰ মন্ত্ৰী হওক বিধায়ক হওক, প্ৰতিজন বিধায়কৰ বা মন্ত্ৰীৰ প্ৰথমটো ভাষণতে তেখেতসকলে উচ্চাৰণ কৰে যে জাতি মাটি ভেটি খিলঞ্জীয়া এই শব্দবিলাক ব্যৱহাৰ কৰে। কিন্তু 100% খিলঞ্জীয়াৰ দ্বাৰা পৰিচালিত এই এপল মিলটোত তেওঁলোকে কিন্তু কোনো কাণসাৰ নিদিলে। আজি ইয়াত যিমানখিনি কৰ্মচাৰী আছে প্ৰতিজন খিলঞ্জীয়া অসমীয়া মানুহ। কিন্তু যদি তেখেতসকলে খিলঞ্জীয়াৰ কাম কৰে, তেখেতসকলে নিশ্চয় এই এপল মিলটো প্ৰথম স্থানত ৰাখিব লাগিছিল। কিন্তু তাৰ বিপৰীতে তেওঁলোকে এই খিলঞ্জীয়া দ্বাৰা পৰিচালিত মিলটোক একেবাৰে নিষেধ কৰি পেলালে। ইয়াকে বুজায় যে তেখেতসকল কোনো অসমৰ অসমীয়া মন্ত্ৰী বিধায়ক নহয়, তেখেতসকল কেৱল গুজৰাট দিল্লীৰ একোজন দালাল, আৰু তেওঁলোকে কোনোবা বণিক গোষ্ঠীৰ দ্বাৰা পৰিচালিত হৈ আমাৰ এই প্ৰকৃত খিলঞ্জীয়াক প্ৰতাৰণা কৰিছে। গতিকে মই তেখেতসকলক একোজন প্ৰতাৰক হিচাপে মই গণ্য কৰিছোঁ। আৰু আমাৰ শ্ৰমিকসকলক মই অনুৰোধ ৰাখিছোঁ, ইয়াৰ প্ৰত্যুত্তৰ অহা 1 এপ্ৰিল তাৰিখে আমাৰ ভোটৰ জৰিয়তে দিব বুলি মই সকলোকে আহ্বান জনাইছোঁ, আৰু ইয়াৰ উত্তৰ পাব এইটো নিশ্চিত। মই আন ব্যক্তিসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ, মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। সকলোৱে ক্ষোভ প্ৰকাশ কৰিছে আৰু সকলো মৰ্মাহত হৈছে। আচলতে যিখন চৰকাৰে পৰিৱৰ্তনৰ কথা কৈছিলে, সৰ্বানন্দ সকলোতে আনন্দ বুলি কৈছে, সেইখন চৰকাৰৰ দিনত আপোনালোকৰ এই অৱস্থা। নমস্কাৰ, মোৰ নাম দীপুল লকৰ। যেতিয়া মিলটো মৃত্যুৰ গৰালৈ যায়, তেতিয়া বৰ্তমান সমবায় মন্ত্ৰী আছিলে সিদ্ধাৰ্থ ভট্টাচাৰ্য। তেখেতে তেতিয়া চৰকাৰ গঠন হোৱা নাছিলে। 2015ত বিশাল ৰেলী এটা এপলত সোমাই গ'ল। তেখেত সোমাই গৈ মানে এনেকুৱা ক'লে যে এপলটো এটা আমাৰ যদি চৰকাৰ হয় এইটো 72 খেল, এনেকুৱা ভাষণ ৰাখিলে আমাৰ কনফাৰেন্স হলত। আৰু বহুতো VIP গাড়ী VIP নেতা আহি আমাক বহুত আশ্বাস দিলে, আপোনালোকে বিজেপি চৰকাৰ কৰক, তাৰপিছত দেখা পাব এপল আমি পুনৰ জীৱিত কৰাৰ কাৰণে আপোনালোকে আমাৰ ওচৰত আহিব নালাগে, আমি আহিম। দুৰ্ভাগ্যবশতঃ তেখেতে হয়তো সমবায় মন্ত্ৰীও হ'ল, কিন্তু এপল চাবলৈ তেখেতৰ সময় নহ'ল। 2016ত চৰকাৰ গঠন হৈ
আৰু এই 5 বছৰ তেখেতে সমবায় মন্ত্ৰিত্ব লাভ কৰিলে, কিন্তু এপল মিল চোৱাৰ তেখেতৰ এদিনো সময় নহ'ল, যাৰ বিনিময়ত চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতিয়ে, ভুৱা শ্লোগানে, জাতি মাতি ভেটিয়ে অসম বচোৱা নাই। অসমৰ কাৰণে শ্লোগান নহয়, এইটো মাত্ৰ তেখেতসকলৰ গাদী ৰক্ষা শ্লোগান। তেখেতসকলে গাদী ৰক্ষাৰ কাৰণে এইটো মানে এটা শ্লোগান দিছে যে জাতি মাটি ভেটি তেখেতসকলে ৰক্ষা কৰিব। আপোনালোকে চাওক, আজি গোটেই এই বৃহৎ আজি গভৰ্ণমেণ্টে চৰকাৰখনে আমাক ভেৰাজ দিলে কি লৈ যাব? এইখিনি প্ৰপাৰ্টি তেখেতসকলৰে থাকিব, য'ত 124 বিঘা মাটি আছে, বৃহৎ বৃহৎ ঘৰ আছে, বৃহৎ বৃহৎ বিল্ডিং আছে। ইয়াত এইবিলাক প্ৰপাৰ্টি তেখেতসকলেই ল'ব, কৰ্মচাৰীসকলক ভগাই দিব নেকি? ভগাই নিদিয়ে। কিন্তু তেখেতসকলক কাম কৰা সদিচ্ছা নাই। ভুৱা প্ৰতিশ্ৰুতিৰে এপল কৰ্মচাৰীৰ পৰিয়াল, ল'ৰা ছোৱালী মানে ধ্বংসৰ গড়ত ঠেলি দিলে, যাৰ কাৰণে এতিয়া কৰ্মচাৰীখিনি নিৰুপায় হৈ আগন্তুক 2021 নিৰ্বাচনত ভৱেশ কলিতাৰ এই প্ৰতিশ্ৰুতি, এই হেৰি শুনাৰ আমাৰ ধৈৰ্য নাই। তেখেতক প্ৰতাৰক হিচাপে আমিও তেখেতক প্ৰতাৰণা কৰিবলৈ সাজু হৈছোঁ। অন্যান্য ব্যক্তিসকল আছে, মই তেখেতসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ। নমস্কাৰ। যিটো সময়ত মানুহে উচ্চ শিখৰলৈ গৈ আছে, সেই সময়ত ঠিক সেইটো সময়তে আমাৰ এপলৰ মানুহ কিছুমানে একমুঠা ভাতৰ কাৰণে, এখন সাধাৰণ বস্ত্ৰৰ কাৰণে ৰাজপথত থিয় দিব লগা হৈছে, ৰাজপথত পিকেটিং কৰিব লগা হৈছে, আন্দোলন কৰিব লগা হৈছে। এই কি আমাৰ কি দুৰ্ভাগ্যজনক কথা। ভাৰতবৰ্ষ বোলে স্বাধীন হৈছে, স্বাধীন ভাৰতৰ আমি নাগৰিক, লজ্জা লাগে, দুখ লাগে। এইখন চৰকাৰৰ দিনত আমি একমুঠা ভাতৰ কাৰণে আমি আজি এইদৰে ইয়াত আমি এইৰকম থিয় হৈ আছোঁ। উত্তৰ পূৰ্বাঞ্চলৰ এটা বৃহৎ উদ্যোগ, একমাত্ৰ বস্ত্ৰ উদ্যোগ, ইয়াত যি উদ্যোগটোত যিসকল কৰ্মী আছিল, সেইসকল কৰ্মী থলুৱা কৰ্মী, থলুৱা যুৱক। আজি এই যুৱকসকল দিনক দিনে, আমিও এটা সময়ত যুৱক আছিলোঁ, মই ইয়াত 20 বছৰ আগৰ পৰা কাম কৰিছিলোঁ, কিন্তু এতিয়া আৰু ক্ষমতা নাই। তথাপিতো একচাম আমাৰ যুৱক ওলাল হৈ ইয়াত যদি থাকিলেহেঁতেন, এই মিলটোত সেইবোৰ ইয়াতে কাম কৰিলে হয়, নিবনুৱা সমস্যা এটা সমাধান হোৱাৰ ৰাস্তা থাকিলে হয়। কিন্তু এপল মিলটো বন্ধ হোৱাৰ ফলত দিনক দিনে নিবনুৱাৰ সমস্যা বাঢ়িহে গৈছে। গতিকে এইখন চৰকাৰে যিয়ে জাতি মাতি ভেটিৰ কথা কৈ ৰাজপাতত বহিছিলে, তেওঁলোকৰ এইটো যোগ্য নহয়। তেওঁলোক মই মোৰ ফালৰ পৰা তেওঁলোক ধিক্কাৰ দিছোঁ। তেওঁলোকে আৰু ইয়াত ৰাজনীতি কৰি আমাক আগুৱা ভাবিব নালাগে। যি মিলটো চলোৱাৰ কাৰণে প্ৰতিশ্ৰুতি দিয়া আহিছিলে বিভিন্ন স্থানত, আমি জানো আমাৰ ধৰ্মমতে এটা ধৰ্মস্থানত আমি কোনোদিন মিছা কথা ক'ব নাপায় বুলি আমি এটা অনুভৱ কৰোঁ। সেইটো ধৰ্মানুষ্ঠান, সেই মাৰলী থান একদম ঐতিহাসিক এটা স্থান। সেই স্থানত ভৱেশ কলিতাই 2018 চনৰ 26 জানুৱাৰী তাৰিখৰ দিনা ইয়াত অজিত কুমাৰ ভূঞাদেৱে এটা প্ৰশ্ন কৰিছিল যে ভৱেশ তুমি কিমান দিনৰ ভিতৰত এই মিলটো চলাব পাৰিব বুলি ক'বা। তেতিয়া সেই ভৱেশ কলিতাই লীলাজ্জ মুখখানেৰে কৈছিল 26 জানুৱাৰী তাৰিখে যে মই ফেব্ৰুৱাৰী মাহৰ ভিতৰত এপলৰ চাকা ঘূৰাম। হেনে ভৱেশ কলিতা, আজি জানুৱাৰী 26 তাৰিখ, জানুৱাৰী মাহ শেষ হ'বলৈ আৰু কেইটা দিন বাকী, আৰু তুমি 2016ৰ পৰা 2018লৈকে ইমান দিনে তুমি মিলটো চলোৱাৰ কাৰণে কোনো চিন্তা চৰ্চা কৰিব নোৱাৰিলা। কিন্তু 15 দিন বা এটা মাহ 28 দিনৰ ভিতৰত তুমি মিলটো চাকা ঘূৰাবলৈ পাৰিবা। এনেকৈ মিথ্যাবাদী এজন নেতা, এনেকৈ মিথ্যাবাদী এজন মানুহ, তেওঁক আমাৰ প্ৰয়োজন নাই। তেওঁক ইয়াৰ পৰা বিদায় দিব লাগে। তেওঁক আমি ৰাজহুৱাভাৱে প্ৰতাৰণা কৰাৰ কাৰণে তেওঁক গৰিহণা দিছোঁ। গতিকে আগন্তুক নিৰ্বাচনত বিবেক ভোট দিব লাগে, অন্যথা মোৰো এটা কথা, মই কিন্তু ভোটাধিকাৰৰ পৰা মই বিৰত থাকিম। আমাৰ এটা মৌলিক অধিকাৰ, ভোটাধিকাৰটো মৌলিক অধিকাৰ। আমাৰ ঠিক যদি ভোটাধিকাৰ মৌলিক অধিকাৰ হয়, তেতিয়াহ'লে আমাৰ ভাত, কাপোৰ আৰু জীয়াই থকাৰ অধিকাৰটো মৌলিক অধিকাৰ। ভাৰতীয় সংবিধানত এই মৌলিক অধিকাৰ সৰ্ব কোনে কৰিছে? আমি কৰিছোঁ নে আপুনি কৰিছে? ৰাজপথত ওলাই আমি কিয় আন্দোলন কৰিব লগা হৈছে? সেইটো অধিকাৰ আপোনালোকে আমাক দিছে। অনাধিকাৰ চৰ্চা কৰিব লগা হৈছে আপোনালোকৰ বিৰুদ্ধে আমি শ্লোগান দি। এজন নেতাৰ বিৰুদ্ধে শ্লোগান দিব লগাটো আমাৰ দুৰ্ভাগ্যজনক কথা। গতিকে তেওঁক আমি স্পষ্টভাৱে গৰিহণা দিছোঁ। তোমাৰ দৰে এজন মানুহ আমাৰ ৰঙিয়াৰ বুকুৰ পৰা গুচি যাব লাগে। আমাৰ এপলত কোনো প্ৰয়োজন নাই, ৰঙিয়াবাসী ৰাইজৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ। আমি অনুষ্ঠানৰ শেষলৈ আহিছোঁ। আমি আন এজন বক্তাৰ ওচৰলৈ যাব বিচাৰিছোঁ। আন এজন
ইয়াৰ কৰ্মচাৰীৰ ওচৰলৈ যাব বিচাৰিছোঁ। মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ, অনুষ্ঠানৰ শেষলৈ আহিছোঁ। আপুনি অসমবাসীক উদ্দেশ্যি অসম আৰু আপোনালোকক যি প্ৰতাৰণা বিজেপি চৰকাৰখনে কৰিলে, আপোনালোকৰ স্থানীয় বিধায়কজনে কৰিলে, বিজেপিৰ প্ৰতিনিধি বিজেপিৰ বিধায়কজনে, ইয়াৰ বিপৰীতে আপুনি অসম ৰাইজক কি আহ্বান জনাব আৰু ৰঙিয়াবাসী ৰাইজক কি আহ্বান জনাব? মই আসাম টক্সৰ যি আজি ব্যৱস্থা হ'ল আপোনালোকক প্ৰথমে ধন্যবাদ জনাইছোঁ। মই অসমবাসীক এজন শ্ৰমিক হিচাপে, এই অসমৰ বুকত থকা এজন কৃষক শ্ৰমিক হিচাপে সমস্ত শ্ৰমিক বন্ধুকে মই এটা আহ্বান জনাইছোঁ আৰু সমস্ত ৰাইজকে, অসমৰ ৰাইজকে মই এটা আহ্বান জনাইছোঁ, সেৱা জনাইছোঁ, তেখেতসকলে যেন ভুল নকৰে, এই প্ৰতিশ্ৰুতি দি প্ৰতাৰকসকলক পুনৰ নিৰ্বাচিত কৰি যাতে দিছপুৰৰ গাড়ী দখলৰ কাৰণে আৰু তেওঁলোকে নেতৃত্ব নলয় আৰু তেওঁলোকে যাতে এজন বিবেকশীল ব্যক্তিক, কিছুমান বিবেকশীল ব্যক্তিক যাতে তাত ৰাজগাদীত বহায় আৰু আমাক যাতে সুপৰিচালিতভাৱে পৰিচালনা কৰে আৰু জাতি মাটি ভেটি সমস্ত ক্ষেত্ৰতে ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত আমাৰ মাজত যাতে বিভাজনৰ সৃষ্টি নকৰে। ইয়াত হিন্দু মুছলমানৰ বিভাজন, ইয়াত খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ বিভাজন, অসমৰ মাজত যিখিনি মানুহ আছোঁ এই মানুহখিনি যাতে মিলে প্ৰীতিৰে থাকিব পাৰোঁ আৰু আমাক ভগৱন্তই ইয়ালৈ পঠাইছে, আমি এই অসমৰ কাম কৰি আমি যাতে অসম মুলুকত থাকি এই সমস্ত উদ্যোগ আদিকে কৃষি ভূমি সকলোকে যাতে ৰক্ষণাবেক্ষণ দি যাতে আমি ভালকৈ জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণে আমি অসমৰ ৰাইজক, ৰঙিয়াৰ ৰাইজক আমি আহ্বান জনাইছোঁ যাতে ভাল এজন প্ৰতিনিধি পঠাই ভাল প্ৰতিনিধি নিৰ্বাচিত কৰি দিছপুৰত কথা ক'ব পৰা কৰি এটা মানে ব্যৱস্থাৰ মাজেদি এটা ভাল সংগঠন কৰি এটা ভাল ব্যৱস্থা কৰি আমাক যাতে পৰিচালনা কৰাৰ এটা ব্যৱস্থা কৰে, তাৰ কাৰণে ৰাইজক উচিত ভোটদান কৰি ৰাইজক আমি উচিত এখন চৰকাৰ গঠন কৰিবলৈ আমি আহ্বান জনাইছোঁ। ৰাইজে যাতে উচিত চৰকাৰ এখন বনায় আৰু এই প্ৰতাৰকসকলক, এই ৰঘুমলাসকলক আৰু এই যে বদমাছসকলক ইয়াৰ পৰাই বিদায় দিয়ে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। নিশ্চয় আমি আশা কৰিছোঁ এই শ্ৰমিকসকলৰ কথা শুনিব পৰা ব্যক্তি ওলাই আহক আৰু সকলোৱে বিবেকবোধ প্ৰদান কৰক আৰু আগন্তুক সময়ত দিছপুৰত যিখন চৰকাৰে আহে সেই চৰকাৰখনে যাতে এই শ্ৰমিকসকলৰ দুখ দুৰ্দশাৰ কথা মৰ্মবেদনা অনুভৱ কৰিবলৈ সক্ষম হয় বা অনুভৱ কৰে, সেই আহ্বান আমি জনাইছোঁ। আমি বিদায় লৈছোঁ আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠৰ পৰা।